3000 ওচৰ পালে ৰাজ্যত কৰোনা আক্ৰান্ত নিশা আৰু 111 জনৰ দেহত ওলাল কোভিড-19 মুঠ আক্ৰান্ত সংখ্যা 3430 জনলৈ বৃদ্ধি বাগজনক অগ্নিকাণ্ডৰ তদন্ত ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে হাইড্ৰকাৰ্বন সঞ্চালকালয়ৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত তিনিজনীয়া তদন্ত কমিটি গঠন কৰি দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয় মহানগৰীৰ ৰূপনগৰত 11মহীয়া শিশু আক্ৰান্ত হৈছে কোভিড-19 পিতৃ মাতৃৰ সৈতে বিমানেৰে ৰাজস্থানৰ পৰা অহাৰ পাছতে আক্ৰান্ত হল কৰোনাত প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিলে ৰূপনগৰৰ ৰূপালীপুৰ লংকাত পুনৰ ৰেলৰ চেইন টানি যাত্ৰী পলায়নৰ প্ৰচেষ্টা ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা চলোৱা যাত্ৰীক আটক দিল্লী ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ মেইলত চাঞ্চল্যকৰ ঘটনা চিআইডি জালত পৰি ৰঙাঘৰৰ পৰা হাৰি গ'ল বিতৰ্কিত বন বিষয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা বন বিষয়া পংকজ কলিতাৰ জামিন লাভ আৰটিআই কৰ্মী দুলাল বৰাৰ সহযোগত পংকজ কলিতাই ব্লেকমেইল কৰাৰ অভিযোগ সংবাদলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ ৰাজ্যৰ এতিয়া প্ৰতিদিনে শতকৰ ঘৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ 111 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কৰোনাত আক্ৰান্ত হৈছে 145 গৰাকী লোক ইয়াৰ লগতে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 3430 গৰাকীলৈ 1432 গৰাকী কৰোনা আক্ৰান্ত আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 1989 গৰাকী ইপিনে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত এই পৰ্যন্ত মৃত্যু হৈছে 6জনকৈ লোকৰ পুনৰবাৰ জনাইছো আজিৰ দিনটোৰ আপডেট কৰোনা সন্দৰ্ভত যে ৰাজ্যত এতিয়া প্ৰতিদিনে শতকৰ ঘৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ 111 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কৰোনাত আক্ৰান্ত হৈছে 145 গৰাকী ইয়াৰ লগতে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 3430 গৰাকীলৈ 1432 গৰাকী কৰোনা আক্ৰান্ত আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 1989 গৰাকী ইপিনে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত এই পৰ্যন্ত মৃত্যু হৈছে 6জনকৈ লোকৰ ইফালে মহানগৰীত 11মহীয়া শিশু কোভিড-19 পজিটিভ 2 জুনত মাতৃৰ সৈতে ৰাজস্থানৰ পৰা আহিছিল শিশুটি মাতৃৰ সৈতে বিমানেৰে আহিছিল শিশুটি ৰূপনগৰৰ ৰূপালী পথত আছিল পৰিয়াল ৰূপালী পথৰ হাউচ নম্বৰ 14A অৰ্থাৎ 14A আছিল পৰিয়ালটো 11মহীয়া শিশু কৰোনাত আক্ৰান্তৰ পিছতে এটা চাঞ্চল্যৰ সৃষ্টি হৈছে ৰূপনগৰৰ ৰূপালী পথত গণসংক্ৰমণৰ আশংকাও আছে কাৰণ পৰিয়ালটো বাস কৰা ঘৰটোৰ মালিকনী বৃহস্পতিবাৰে হনুমান মন্দিৰলৈ গৈছিল ঘৰটোৰ স্বত্বাধিকাৰী সম্পৰ্কীয় আছিল শিশুটিৰ পৰিয়াল মন্দিৰটো চোৱা চিতা কৰিছিল ঘৰটোৰ মালিকৰ পৰিয়ালে ঘৰটোৰ স্বত্বাধিকাৰীৰ কন্যাই ঘৰতে কৰিছিল টিউচন বিমানবন্দৰত শিশুটিৰ স্বাব পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছে স্বাব পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰে কৰোনা ভাইৰাছ পুনৰবাৰ জনাইছো মহানগৰীত 11মহীয়া শিশু কোভিড-19 পজিটিভ 2 জুনত মাতৃৰ সৈতে ৰাজস্থানৰ পৰা আহিছিল শিশুটি মাতৃৰ সৈতে বিমানেৰে আহিছিল শিশুটি ৰূপনগৰৰ ৰূপালী পথত এই পৰিয়ালটোৱে বাস কৰিছিল ৰূপালী পথৰ হাউচ নম্বৰ 14A আছিল পৰিয়ালটো 11মহীয়া শিশু কৰোনাত আক্ৰান্তৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৰূপনগৰৰ ৰূপালী পথত গণসংক্ৰমণৰ এতিয়া আশংকাই দেখা দিছে কাৰণ পৰিয়ালটো বাস কৰা ঘৰটোৰ মালিকনী বৃহস্পতিবাৰে হনুমান মন্দিৰলৈ গৈছিল অৰ্থাৎ ঘৰটোৰ স্বত্বাধিকাৰীৰ সম্পৰ্কীয় আছিল এই শিশুটিৰ পৰিয়াল মন্দিৰটো চোৱা চিতা কৰিছিল ঘৰটোৰ স্বত্বাধিকাৰী পৰিয়ালটোৱে ঘৰটোৰ স্বত্বাধিকাৰী কন্যাই ঘৰতে টিউচনো কৰিছিল সমগ্ৰ ৰূপালী পথক এতিয়া কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে উল্লেখযোগ্য যে বিমানবন্দৰত শিশুটিৰ স্বাব পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল স্বাব পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰে কৰোনা ভাইৰাছ ব্ৰেকিং নিউজ মহানগৰত নতুনকৈ কেইবাটাও কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বামুনী মৈদামৰ কুশল নগৰৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বিৰুবাৰী অঞ্চলৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আটগাঁও পুখুৰীপাৰ অঞ্চলৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বৰখাপাৰা অঞ্চলৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গুৱাহাটীৰ ঘোঁৰামৰাৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে পুনৰবাৰ জনাইছো 9 ঠাই এতিয়া কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে প্ৰায় প্ৰতিদিনে যি ধৰণে দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে কোভিড-19 পজিটিভৰ সংখ্যা সমান্তৰালভাৱে যি ঠাইতে পজিটিভ ওলাইছে সেই ঠাইতে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰি দিয়া হৈছে কাৰণ পূৰ্বতেও যিহেতু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথাই ঘোষণা কৰিছিল যে ৰেড জোন নহয় কণ্টেইনমেণ্ট জোন হিচাপেহে ঘোষণা কৰা হ'ব গতিকে ঠিক তেনেধৰণে এতিয়া
মহানগৰীত নতুনকৈ কণ্টেইনমেণ্ট জোনৰ ঘোষণা কৰা হৈছে আৰু এইবাৰ বামুণী মৈদামৰ কুশল নগৰক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে বিৰুবাৰী অঞ্চলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আঠগাঁও পুখুৰীপাৰ অঞ্চলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে বৰ্ষাপাৰা অঞ্চলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে গুৱাহাটীৰ ঘোঁৰামৰাৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ইতিমধ্যে আমি জনাইছো যে যেটো হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্ত সংখ্যা প্ৰায় প্ৰতিদিনে হতকৰ ঘৰ চুইছে আৰু শেহতীয়াকৈ 111 জনৰ দেহত ধৰা পৰিছে আনহাতে কণ্টেইনমেণ্ট জোনৰ কথাও আমি ইতিমধ্যে জনাইছো যে প্ৰতিদিনে কণ্টেইনমেণ্ট জোনো ঠিক তেনেধৰণে বৃদ্ধি পাবলৈ ধৰিছে আৰু ইফালে আমি জনাইছো যে নতুনকৈ কেইবাটাও কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গতিকে সকলো খবৰ সামৰি আমাক অধিক জনাব আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য বলেনৰ সৈতে আমি সংযুক্ত হৈছো বলেন আপোনাৰ ওচৰলৈ আহিছো প্ৰথমতে সংখ্যা সন্দৰ্ভত আমি পুনৰ এবাৰ আপোনাৰ পৰা খবৰ লাভ কৰিম সমান্তৰালভাৱে ৰাজস্থানৰ পৰা এটি শিশু আহিছিল সেই শিশুটিৰ দেহত পোৱা গৈছে প্ৰাগজ্যোতিষ কমপ্লেক্স কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ঘোঁৰামৰাৰ ঠিক তেনেদৰে ঘোঁৰা আৰু অন্যান্য কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গতিকে সকলোবোৰ আপোনাৰ পৰা জানিব বিচাৰিম হয় যদি চাবলৈ যায় গুৱাহাটী মহানগৰীত শেহতীয়াভাৱে যথেষ্ট কোভিড-19 ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু একেদৰে সেইসমূহ স্থান বিশেষকৈ কণ্টেইনমেণ্ট জোনৰ অধীনত অনা হৈছে আৰু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আহি পৰিছে গুৱাহাটীবাসীৰ সন্মুখত কিয়নো স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি বিমানবন্দৰত উপস্থিত হৈ এটা কথা কৈছে যে গুৱাহাটীত গণসংক্ৰমণৰ দিশে আগবাঢ়িছে আৰু গুৱাহাটীত এটা ভয়ংকৰ পৰিৱেশত লৈ ইতিমধ্যে শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে কাৰণ আমি প্ৰথম অৱস্থাত দেখিবলৈ পালোঁ যে যিসকল ৰেল যাত্ৰী আহিছিলে সেইসকলৰ দেহত কোভিড-19 পোৱা গৈছে আৰু এই মুহূৰ্তত যদি আপুনি চায় যে বিমানবন্দৰেৰে যিসকল যাত্ৰী আহিছে প্ৰায় 300ৰ ভিতৰত 20 গৰাকীৰে প্ৰায় কোভিড-19 ধৰা পৰিছে আৰু এনে এটা সময়লৈকে যুঁজিবলৈকে এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে আৰু দেখিব পোৱা গৈছে যে গুৱাহাটী মহানগৰীত এই মুহূৰ্তলৈকে কাৰণ এতিয়া শেহতীয়াকৈ নিশাৰ ভাগত যিখন তালিকা প্ৰকাশ কৰিছে প্ৰায় 40টাতকৈ অধিক এই মুহূৰ্তত কণ্টেইনমেণ্ট জোনৰ অধীনত অনা হৈছে গতিকে গুৱাহাটীবাসীৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে ঠিক একেদৰে দেখিব পোৱা গৈছে যে বাকি যদি আপুনি স্থানসমূহ চাই যোৱাকালি বিৰুবাৰী ঘটনাটো চাওঁ বা এনেকুৱা ধৰণৰ যি 2-4টা আমি ঘটনা শেহতীয়াভাৱে দেখিবলৈ পাইছোঁ যে প্ৰতিটো ঘটনাৰ ক্ষেত্ৰত জনসাধাৰণৰ যিজনৰ সুৰক্ষিত হ'ব লাগিছিলে জনসাধাৰণ যিজনৰ সজাগতা সৃষ্টি কৰিব লাগিছিলে সেয়া কিন্তু আজিৰ তাৰিখত দেখিবলৈ পোৱা হোৱা নাই প্ৰতিখন বজাৰত প্ৰতিটো স্থানত আচলতে একেই জনসমাগম দেখিব পোৱা গৈছে ৰূপনগৰৰ যিটো কথা ইতিমধ্যে আপুনি কৈছে যিটো শিশুৰ শৰীৰত পোৱা গৈছে বিমানবন্দৰৰ স্বাব টেষ্ট কৰা হৈছিল তাৰে পৰীক্ষা কৰা হৈছিল 2 জনত আহিছিল 2 জনৰ পৰা আজি তাৰিখলৈকে তেওঁলোকে হোম কোৱাৰেণ্টাইনত আছিল নে অন্য ক'ৰবাত কোৱাৰেণ্টাইন হৈ আছিল কাৰণ তেওঁলোক বিমানেৰে আহিছিল সেই সন্দৰ্ভত কি তথ্য আপোনাৰ হাতত আছে হয় যিসকল এই মুহূৰ্তত বিমানেৰে আহিছে সেইসকলক গৃহতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে যদিহে তেখেতসকলে প্ৰশাসনৰ নীতি নিয়ম সকলো মানি চলাৰ তেখেতসকলে নিয়ম পালন কৰিম বুলি তেখেতসকলক আশ্বাস প্ৰদান কৰে তেতিয়াহ'লে সেইসকল লোকক গৃহতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছিল আৰু সেই স্থানটো বা সেই এলেকাটো ইতিমধ্যে কণ্টেইনমেণ্ট জোনৰ অধীনত অনা হৈছিলে কিন্তু আপুনি যদি চাবলৈ যায় দুদিন পূৰ্বে আমি মালিগাঁৱত যিগৰাকী মহিলাৰ দেহত কোভিড-19 ধৰা পৰিছিলে সেয়া আছিলে স্বপ্না বৰুৱা আৰু সেই অঞ্চলটো তাত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিলে পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ যে সেই স্বপ্না বৰুৱাৰ ওচৰত থকা 5 গৰাকী লোকৰ দেহত কোভিড-19 ধৰা পৰিছে অৰ্থাৎ কথাটো এই ধৰণৰ হৈ পৰিছে যে এজনৰ দেহৰ পৰা আনজন দেহলৈ সংক্ৰমণৰ যি গতি সেয়া আমি স্পষ্টভাৱে মালিগাঁও ঘটনাৰ পৰা আৰম্ভ কৰি গুৱাহাটীত 13টাকৈ যিয়ে তাৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাছিলে তেনেকুৱা লোকৰ দেহত কোভিড-19 ধৰা পৰিছে অৰ্থাৎ এই কথাটো স্পষ্ট হৈছিলে গুৱাহাটীত অধিক ভয়ংকৰ হাৰত যেন আগবাঢ়িছে যে কোভিড-19 বা কৰোনাৰ সংক্ৰমণ যি হৈছে সেয়া কিন্তু অতি ভয়ংকৰভাৱে যে আগবাঢ়িছে সেয়া কিন্তু এই মুহূৰ্তত স্পষ্ট ক'ব পাৰি আৰু প্ৰশাসনে যি ধৰণৰ নীতি নিৰ্দেশ বা প্ৰশাসনে যি ধৰণৰ নীতি নিৰ্দেশ বান্ধি দিয়া হৈছে সেই নীতি নিৰ্দেশ যে জনসাধাৰণে সঁচা অৰ্থত পালন কৰা নাই সেয়া কিন্তু স্পষ্টকৈ অনুমান হৈছে কিয়নো আপুনি কণ্টেইনমেণ্ট জোনৰ অধীনত যিসমূহ স্থান আছে সেইসমূহ স্থান আজিৰ তাৰিখত যদি পৰিদৰ্শন কৰা হয় মাথোন আৰক্ষী নিৰাপত্তাৰক্ষীৰে মোতায়েন কৰি থকা স্থানত তেখেতসকলৰ চকু দি থাকে আৰু সেই সময়খিনিহে তেখেতসকলে মাথোন গুৰুত্বতা আৰোপ কৰা তেখেতসকলে বাহিৰলৈ নোলায় কিন্তু বাকী সময়ত যদি আপুনি চাবলৈ যায় বাকী সময়ত তেখেতসকলে যেনেকৈ পায় তেনেকৈ বাহিৰলৈ আহিবলৈ ইচ্ছা কৰে বা তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈ আছে আৰু এয়া হৈ পৰিলে গুৱাহাটী মহানগৰীৰ কাৰণে অধিক ভয়ংকৰ এটা বিষয় বা গুৱাহাটী মহানগৰীৰ বাবে যে ভয়ংকৰ এটা দিন সূচনা হ'ব সেয়া কিন্তু আজিৰ তাৰিখত ক'ব পাৰি
নিশ্চয় বলেন আপোনাক ধন্যবাদ জনাইছো আৰু আজিৰ তাৰিখত সেয়া সকলোতকৈ ডাঙৰ কথা হৈছে যে গণসংক্ৰমণ হ'ব পাৰে নেকি কিন্তু ইয়াত নেকি বুলিবলৈ কথা নাই কাৰণ গণসংক্ৰমণ হৈছে বুলিয়ে ক'ব পাৰি কাৰণ ইটোৰ পাছত সিটো যেনেধৰণে নতুন নতুন কেছ আহি পৰিছে আমি ইতিমধ্যে জনাইছো বিশেষকৈ মালিগাঁও কথাটো মালিগাঁও যিগৰাকী মহিলাৰ দেহত COVID-19 পজিটিভ ওলাইছিল মহিলাগৰাকীৰ এখন দোকান আছিল দোকানলৈ বহু লোকৰ আহযাহ আছিল আৰু তাৰ ভিতৰত 30 জন লোকৰ যেহেতু স্বাব টেষ্ট কৰা হৈছিল তাৰ ভিতৰত 5 জনৰ পজিটিভ কালিৰ দিনটোলৈকে আহিছিল গতিকে তেনেধৰণৰ এতিয়া দেখিবলৈ পোৱা গৈছে যে অতি উদ্বিগ্নতাৰ বিষয় কিন্তু তাৰ পাছতো ৰাইজ সচেতন হোৱা নাই সজাগ হোৱা নাই আমি বাৰে বাৰে কৈছো যে COVID-19 পজিটিভ মানে মৃত্যু নহয় কিন্তু তথাপিতো এটা সেইভাবে যে আমি এনেধৰণে বাহিৰত ওলাই ঘূৰি ফুৰিম বা আমি প্ৰয়োজনীয় যিখিনি সাৱধানতা সেয়া অৱলম্বন নকৰিম সেয়া নহয় আমি প্ৰত্যেকে নিজে সচেতন হোৱা উচিত কাৰণ এটা দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে আমি যদি নতুনকৈ চাওঁ 3430 গৰাকী লোক আক্ৰান্ত হৈছে ধন্যবাদ বলে আৰু আমি যেহেতু জনাই গৈছো যে নতুনকৈ কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে ইতিমধ্যে বলেনেও আমাক সেই সন্দৰ্ভত জনাইছে গতিকে নতুন কন্টেইনমেন্ট জোন সমূহৰ সন্দৰ্ভত আমি সবিস্তাৰে জনাই গৈছো ন ঠাইত এতিয়া কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে য'ত নেকি সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যদি প্ৰতিদিনে আমি চাওঁ নতুন নতুন ঠাইত কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে কালিৰ দিনটোত নতুন যিখিনি কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে সেয়া আমি ইতিমধ্যে সবিশেষ জনাইছো ভাস্কৰ আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ আছে ভাস্কৰে আমাক জনাব ভাস্কৰ যেহেতু আমাৰ দৰ্শকসকলে জানে যে বামুণী মৈদামৰ কুশল নগৰৰ কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে বিৰুবাৰী ঘোষণা কৰা হৈছে আঠগাঁও পুখুৰীপাৰ ঘোষণা কৰা হৈছে বৰ্ষাপাৰা অঞ্চলৰ কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে গতিকে গুৱাহাটী ঘোঁৰামৰাৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সো কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে অৰ্থাৎ নতুন নতুন ঠাইতে কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে আমি জনাই গৈছো যে যেহেতু প্ৰতি মুহূৰ্তত দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে য'ত নেকি কালি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কন্টেইনমেন্ট জোনত উপস্থিত হৈ তেওঁ জনাইছিল যে এতিয়া গণসংক্ৰমণৰ শংকাহে বৃদ্ধি পাবলৈ ধৰিছে কাৰণ প্ৰথম অৱস্থাত দেখিবলৈ পোৱা গৈছে যিসকল লোক বহিৰাজ্যৰ পৰা আহিছিল তেওঁলোক কোৱাৰেণ্টাইন হৈ আছিল কোৱাৰেণ্টাইন অৱস্থাত তেওঁলোকৰ দেহত COVID-19 পজিটিভ ওলাইছিল কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে কেৱল কোৱাৰেণ্টাইন হৈ থকা লোকেই নহয় অন্যান্য লোকসকলৰ দেহতো COVID-19 পজিটিভ ওলাইছে অৰ্থাৎ কৰোনাত আক্ৰান্ত হৈছে আৰু সেই অনুপাতে ন ঠাইতে কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু মহানগৰীত এতিয়া প্ৰতিদিনে কন্টেইনমেন্ট জোন নতুন কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে গতিকে কন্টেইনমেন্ট জোন মানে হৈছে যে সেই ঠাইত কোনো নহয় কোনো এগৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আমি মালিগাঁৱৰ সবিস্তাৰে জনাই গৈছিলোঁ হৰিসভাৰ কথা আমি জনাইছিলোঁ ঠিক তেনেধৰণে এতিয়া কালিৰ দিনটোত যিসকল লোক কৰোনাত আক্ৰান্ত হৈছে সেই লোকসকল যি ঠাইত তেওঁলোকে বাস কৰে সেয়া কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে এফালে আমি জনাই গৈছোঁ যে এটি কণমানি শিশু ৰাজস্থানৰ পৰা মাতৃৰ সৈতে আহিছিল তেওঁৰ দেহত COVID-19 পজিটিভ ওলাইছে গতিকে হোম কোৱাৰেণ্টাইন অৱস্থাত আছে কিন্তু এতিয়া কিমান দূৰ তেওঁলোকে হোম কোৱাৰেণ্টাইন অৱস্থাত থাকি কিমান দূৰ তেওঁলোকে পৰিয়ালৰ লোকসকলৰ সৈতে সংস্পৰ্শলৈ আহিছিল সেয়া উল্লেখনীয় হ'ব কাৰণ আমি ইতিমধ্যে আমি জনাইছোঁ যে তাতো সংক্ৰমণৰ বা গণসংক্ৰমণৰ আশংকা আছে যিগৰাকী স্বত্বাধিকাৰী তেওঁ এটা মন্দিৰ চলাই বা মন্দিৰলৈ অহা যোৱা কৰে চোৱা চিতা কৰে গতিকে তেওঁৰ সংস্পৰ্শলৈ নিশ্চিতভাৱে বহু মানুহ আহিছে জীয়ৰীগৰাকীয়ে টিউশ্যন কৰে গতিকে তাত বহুত কণ শিশু আহিছে গতিকে এতিয়া উল্লেখনীয় হ'ব যে সেই শিশুটিৰ পৰিয়ালৰ লোক তেওঁলোকৰ সৈতে সংস্পৰ্শত আহিছিল নে নাই ইফালে কন্টেইনমেন্ট জোন গতিকে কন্টেইনমেন্ট জোনৰ প্ৰসংগ আমি উল্লেখ কৰিয়ে আছোঁ ঘোঁৰামৰা প্ৰাগজ্যোতিষ যি হাউচিং আছে সেয়া কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে বিৰুবাৰী কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে গতিকে আমি সবিস্তাৰে এই সন্দৰ্ভত জানিম আমাৰ সাংবাদিক ভাস্কৰ আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ আছে ভাস্কৰ পাপৰি এই মুহূৰ্তত গুৱাহাটী মহানগৰীত কণ্টেইনমেণ্ট জোনৰ সংখ্যা হৈছেগৈ 32টাকৈ যোৱাকালি দিনৰ ভাগত 26টাকৈ কণ্টেইনমেণ্ট জোন আছিল যদিও বিয়লি ভাগত প্ৰায় 5টা কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিল আৰু তাৰ পাছত নিশা প্ৰায় 12মান বজাত আন এটা কণ্টেইনমেণ্ট জোন এই পৰ্যন্ত আনুষ্ঠানিকভাৱে আচলতে ঘোষণা কৰা তথাপিও আচলতে এনেকৈ মূল যি গেট সেই গেট বন্ধ কৰি দিছে আৰু এই হৈছে প্ৰাগজ্যোতিষ হাউচিং এপাৰ্ট কমপ্লেক্স আৰু এই কমপ্লেক্সটোৰ M ব্লকত এগৰাকী যুৱতী তেওঁ মুম্বাইৰ পৰা আহিছিলে যোৱা 6 জুনত আহি এই এপাৰ্টমেণ্টত তেওঁ হোম কোৱাৰেণ্টাইন হিচাপে হৈ আছিল আৰু তাৰপাছত যেতিয়া যোৱাকালি তেওঁৰ দেহত কোভিড পজিটিভ আহিছিলে তাৰপিছতে নিশাই এনেদৰে এই যিটো প্ৰাগজ্যোতিষ এপাৰ্টমেণ্টৰ মূল প্ৰৱেশদ্বাৰ সেয়াত বন্ধ কৰি দিছে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যিহেতু ইয়াত প্ৰায় 300ৰো অধিক ইয়াত পৰিয়াল থাকে এটা কমপ্লেক্স হয় গতিকে তেনে ক্ষেত্ৰত
তেওঁলোকে বিচাৰিছে যে অকল যিটো এম ব্লকত যিহেতু সেই যুৱতীগৰাকীৰ দেহত ক'ভিড পজিটিভ আহিছে, গতিকে সেই যুৱতীগৰাকী সেই যিটো এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টটো আচলতে বন্ধ কৰি দিয়ক, বাকী এপাৰ্টমেণ্টকেইটা আচলতে মুকলি কৰি দিয়ক। কাৰণ ইয়াত মই যিহেতু কৈছোঁ ইয়াত বহু ধৰণৰ অসুবিধা আছে কমপ্লেক্সটোত, গতিকে তেওঁলোকে বিচাৰিছে। মই ইয়াত যিহেতু বহু লোক আছে, মই তেওঁলোকৰ কাষলৈ যাম। আমাৰ এজন সতীৰ্থ সাংবাদিক ৰাজু বৰা যিহেতু ইয়াতে থাকে, তেওঁ যিহেতু ইয়াতে আছে, আমি তেওঁৰ পৰা জানিম যিহেতু বহুত ধৰণৰ সমস্যা আছে এপাৰ্টমেণ্টত। গতিকে তেওঁলোকে বিচাৰিছে যিহেতু ইয়াত মই ইতিমধ্যে কৈছোঁ প্ৰায় 300ৰো অধিক পৰিয়াল থাকে, তেনে ক্ষেত্ৰত বিচাৰিছে যিহেতু এম ব্লকত সেই যুৱতীগৰাকী আছিলে, গতিকে সেই যুৱতীগৰাকী থকা সেই এপাৰ্টমেণ্টটো আচলতে বন্ধ কৰি দিয়ক, বাকীকেইটা আচলতে বাকী যিসমূহ এপাৰ্টমেণ্ট বা বাকী যিবিলাক লোক আছে সেই লোকক যাতে মুকলি কৰি দিয়ে, অৰ্থাৎ কণ্টেইনমেণ্ট যোন সমগ্ৰ কমপ্লেক্সটো নকৰে সেয়া আচলতে বিচাৰিছে। মই তেওঁৰ কাষলৈ যাম পোনে পোনে। সেইটো এম ব্লকত আছিলে যুৱতীগৰাকী, তাৰপিছত হোম কোৱাৰেণ্টাইন হৈ আছিল, এতিয়া গোটেই কমপ্লেক্সটো বন্ধ কৰি দিয়ে, যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আপোনালোকে বিচাৰিছে যে অকল যুৱতীগৰাকী থকা কমপ্লেক্সটো বন্ধ কৰক। নিশ্চয় ইয়াত বহুকেইটা ব্লক আছে আৰু 340টা পৰিয়াল ইয়াত যিহেতু থাকে, আৰু এই ক্ষেত্ৰত প্ৰথমতে এটা কথা কিন্তু সেইটো প্ৰশ্ন অৱতাৰণা হৈছে যে স্বাস্থ্য বিভাগে যুৱতীগৰাকীক কি কাৰণত হোম কোৱাৰেণ্টাইন দিলে। মুম্বাইৰ পৰা আহিছে, বিভিন্নজনক আমাৰ সতীৰ্থও আহিছিলে, বাহিৰত থকা হায়দৰাবাদৰ পৰা আহিছিলে, তেওঁলোকক হোটেলত কোৱাৰেণ্টাইন কৰা হৈছিলে, তাৰপিছতহে তেওঁলোকৰ স্বাব টেষ্ট কৰাৰ পিছত তেওঁলোকক হোম কোৱাৰেণ্টাইনত যাবলৈ দিয়া হৈছিলে। কিন্তু এই যুৱতীগৰাকীৰ ক্ষেত্ৰত নৱজিৎ বৰঠাকুৰৰ সৈতেও মই কিছু সময়ৰ পূৰ্বে কথা পাতিছোঁ, DUI তেওঁ যিহেতু এংকৰ, তেওঁৰ সৈতে মই কথা পাতোঁতে তেওঁ কৈছে যে যুৱতীগৰাকীক কি কাৰণত হোম কোৱাৰেণ্টাইন দিয়া হ'ল। তেওঁক যদি হোম কোৱাৰেণ্টাইন নিদিলেহেঁতেন তেনেহ'লে প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্স, ইয়াত 340টা বিভিন্ন ব্লক আছে, গতিকে মোৰ ব্লকটো কি কাৰণত বন্ধ হৈ থাকিব। ইয়াত পানীৰ অসুবিধা আছে, যথেষ্ট পানীৰ অসুবিধা, পানী আমি কিনিব লাগে, বাহিৰৰ পৰা পানী আহে বা অন্যান্য অসুবিধা আছে, কাৰেণ্ট যায়, যথেষ্ট কাৰেণ্ট ইয়াত যায়। মই কালি ইনভাৰ্টাৰ অৰ্ডাৰ দিছোঁ, ইনভাৰ্টাৰ আজি অহাৰ কথা, ইনভাৰ্টাৰ ইনষ্টলেশ্যন আজি কৰাৰ কথা, কিন্তু এইবিলাক হ'ব কি, মানে কাৰেণ্টটো গৈ থাকিব, আমি সমস্যাত এই গৰমত সমস্যাত থাকিব লাগিব। গতিকে এই গোটেই ব্লকটো মোৰ মতে গোটেই প্ৰাগজ্যোতিষ হাউচিংটো বন্ধ কৰি নিদি অকল সেই যিটো ব্লক সেই ব্লকটো কোৱাৰেণ্টাইন কৰে বা কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিলে হ'ল। এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰলৈ, যিহেতু তেওঁ এটা প্ৰশ্ন উত্থাপন কৰিছে যুৱতীগৰাকী মুম্বাইৰ পৰা যিহেতু আহিছিলে, গতিকে তেনে ক্ষেত্ৰত চৰকাৰে আচলতে কিহৰ বাবে হোম ৰাজু যিহেতু আছে ভাস্কৰ, গতিকে আৰু এটা কথা এইখিনি ক'ব পাৰি ভাস্কৰ, কাৰণ কিছু সময় পূৰ্বে বলেনক মই একেটা প্ৰশ্ন কৰিছিলোঁ যে ৰাজস্থানৰ পৰা যিটো পৰিয়াল আহিছিল, যিটো আপুনি ৰূপনগৰত ওলাইছে পজিটিভ কেছ, 11মহীয়া শিশুটি, তেওঁলোকো হোম কোৱাৰেণ্টাইনত আছিল নেকি? 2 জুনতে স্বাব টেষ্ট কৰা হ'ল, পৰীক্ষা কালি ফলাফল আহিল, গতিকে এই সময়ছোৱাত অন্যান্য লোকলৈ যোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছে। গতিকে মুম্বাইৰ পৰা অহা যুৱতীগৰাকীকো হোম কোৱাৰেণ্টাইনত ৰাখিছে, তেওঁৰ পৰিয়ালৰ লোক অন্যান্য আছিল নেকি তেওঁৰ লগত? পাপু এইখিনিতে কওঁ এটা কথা যে হয়তো চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত ভুল কৰিছে নেকি, বহু প্ৰশ্ন আহি পৰিছে। কাৰণ বৰ্তমান সময়ত যদি আপুনি চায় যিবিলাক বহিৰাজ্যৰ পৰা যিসকল লোক আহিছে সেই লোকসকলক সৰহসংখ্যক লোককে আচলতে হোম কোৱাৰেণ্টাইন দিয়াইছে, অৰ্থাৎ যি ধৰণৰ ঘটনা যোৱাকালি এই প্ৰাগজ্যোতিষ এপাৰ্টমেণ্টটোত সমগ্ৰ যি ব্লক যিসমূহ কমপ্লেক্সটোৰ বাসীয়ে আচলতে ভুগিব লগা হৈছে। কাৰণ যিহেতু তেওঁলোকে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছে যে কিহৰ বাবে চৰকাৰে সেই যুৱতীগৰাকীক আচলতে হোটেল বা তেওঁলোকে যি চৰকাৰী যি কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত নাৰাখি তেওঁলোকে ইয়ালৈ ঘৰত অৰ্থাৎ এই যিটো এপাৰ্টমেণ্টলৈ তেওঁলোকে পঠাই দিলে, কাৰণ এটা যথেষ্ট আৱাসিক এলেকা, 300 ওপৰো অধিক পৰিয়াল যিহেতু ইয়াত থাকে, গতিকে তেওঁলোকে বিচাৰিছে যে চৰকাৰে আচলতে সেইখিনি সময়ত হঠাৎ যুৱতীগৰাকীক যিহেতু মুম্বাইৰ পৰা আহিছে সেই যুৱতীগৰাকীক ইয়ালৈ পঠাই দিব নালাগিছিল, তেওঁলোকক হোম কোৱাৰেণ্টাইন নাৰাখি অৰ্থাৎ হোটেলতে হওক বা যি চৰকাৰী কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত ৰাখে। আৰু যোৱাকালি যিটো বিৰুবাৰী ঘটনা আপুনি যিটো কথা ক'লে, সেই বিৰুবাৰী সেই একেটাই ঘটনা সংঘটিত হৈছিল, তেওঁলোকে ৰাজস্থানৰ পৰা আহিছিলে, সেই কণমানি শিশুটি ৰাজস্থানৰ পৰা আহি তেওঁলোকক হোম কোৱাৰেণ্টাইন দিয়া হৈছিলে। গতিকে হোম কোৱাৰেণ্টাইন দিয়াৰ পাছত যোৱাকালি যেতিয়া ক'ভিড পজিটিভ আহিলে যথেষ্ট তেওঁলোক ইয়াৰ যি আৱাসিকসকলো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু মই প্ৰাগজ্যোতিষ এপাৰ্টমেণ্টৰ আৰু আচলতে আৱাসিক আছে, মই তেওঁলোকৰ কাষলৈ যাম, তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম। দাদা অকণমান যদি আগুৱাই আহে, যিহেতু হোম কেন্দ্ৰত থকা এগৰাকী যুৱতীৰ দেহত আচলতে ক'ভিড পজিটিভ আহিছে, গোটেই বিষয়টো আচলতে কি ক'ব? কাৰণ যুৱতীগৰাকীক মুম্বাইৰ পৰা আহিছিলে, কিন্তু সেই যুৱতীগৰাকীক হয়তো চৰকাৰে হোম কোৱাৰেণ্টাইন নিদি অৰ্থাৎ চৰকাৰী কোৱাৰেণ্টাইনে হওক বা হোটেলতো ৰাখিব পাৰিলে হয়, কিন্তু ইয়াত ৰখাৰ বাবে আপোনালোকৰ যথেষ্ট অসুবিধা হয়। পোনপ্ৰথমে মই নিউজ 18ক অশেষ ধন্যবাদ জনাইছোঁ। মই আপোনালোকক জনাওঁ যে আমাৰ ইয়াত যিজনী ছোৱালী ক'ভিড পজিটিভ ওলাইছে, এই ছোৱালীজনীয়ে যোৱা 5 তাৰিখে আমাৰ আৱাসত আহি পেলাই হোম কোৱাৰেণ্টাইন হিচাপে আছিলে, আৰু তেখেতৰ লগত তেখেতৰ দেউতা আছে আৰু বায়েক এজনী আছে। কিন্তু সুদূৰ মহাৰাষ্ট্ৰৰ পৰা মুম্বাইৰ পৰা অহা ছোৱালী এজনীক আমাৰ এই 320 ঘৰ আৱাসীৰ লগত নাৰাখি পেলাই তেখেতক এখন হোটেলত নাইবা আমাৰ যিবিলাক বাহিৰত হোম কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত আছুতীয়াকৈ ৰাখিব পাৰিলে হয়। এইটো মই ভাবোঁ গোটেই হেল্থ ডিপাৰ্টমেণ্টৰ এটা সাংঘাতিক দুৰ্বলতা, নাইবা মই ভাবোঁ যে
মানে কি সচেতনতাৰ অভাৱ বুলি ভাবোঁ। এটা কথা কৈছে 5 তাৰিখে যিহেতু আহি পাইছে তেওঁ ইয়াত হোম কোৱাৰেণ্টাইন দিয়া হৈছিলে সেই তেতিয়াৰ পৰা সেই ব্লকটোত আচলতে কিবা প্ৰশাসনৰ ফালৰ পৰা কিবা নিৰ্দেশনা বা তেওঁলোকে কিবা জাৰি লিখি দিছিল নেকি? মই দেখা পাইছিলোঁ তেখেতলোকে যিটো ব্লকত আছিলে সেই ব্লকটোৰ সন্মুখত হেল্থ ডিপাৰ্টমেণ্টৰ পৰা এখন ষ্টিকাৰ লগাই থোৱা আছিলে যে তেওঁলোকে আণ্ডাৰ হোম কোৱাৰেণ্টাইন, এইখিনি মই দেখা পাইছিলোঁ, সেইখিনি আছিলে। ইয়াত আমি 320 ঘৰ আৱাসী আছোঁ। 320 ঘৰ আৱাসীৰ মাজত বিভিন্ন ধৰণৰ মানুহ আছে আৰু মই জানো ইয়াত বিভিন্ন ধৰণৰ আমাৰ শাৰীৰিকভাৱে দুৰ্বল মানুহ আছে। গতিকে তেওঁলোকক বিভিন্ন ধৰণে মই ভাবোঁ ঔষধ পাতি দৰকাৰ হ'ব। আৰু আমাৰ আৱাসটোত আটাইতকৈ ডাঙৰ সমস্যা হৈছে পানীৰ সমস্যা। আজি এতিয়াৰ পৰাই পানীৰ সমস্যা দেখা দিছে। 2টা বৰিং আছে, 2টা বৰিঙে বিকল হৈ পৰি আছে। গতিকে পানী যদি প্ৰভাইড নকৰে বা এনেকুৱা ধৰণৰ যিখিনি বেছিক যিখিনি ফেচিলিটিছ এইখিনি যদি প্ৰভাইড নকৰে ইয়াত মানুহ থকাটো টান হৈ পৰিব। আৰু মই ভাবোঁ যিহেতু এই ব্লকটো সমূহীয়াভাৱে এটা সংকীৰ্ণ এটা আছুতীয়া ঠাইত আছে, আমাৰ একেবাৰে পিছপিনে আছে। গতিকে এই নিৰ্দিষ্ট ব্লকটো মই আণ্ডাৰ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাটো বিচাৰোঁ। 320 ঘৰ আৱাসীক ডিষ্টাৰ্ব নিদি পেলাই নিৰ্দিষ্টভাৱে সেই ঘৰটো কণ্টেইনমেণ্ট মই বিচাৰোঁ। ধন্যবাদ থাকিল। এয়া আছিল প্ৰাগজ্যোতিষ এপাৰ্টমেণ্ট যি আৱাসীৰ আচলতে ৰাজ্য যিহেতু তেওঁলোকে বিচাৰিছে, মই ইতিমধ্যে কৈছোঁ যিহেতু ইয়াত যথেষ্ট অসুবিধা আছে, তেওঁলোকৰ যথেষ্ট সমস্যা আছে তেওঁলোকে, কাৰণ বিশেষকৈ তেওঁলোকৰ পানীৰ এক ডাঙৰ সমস্যা আছে। গতিকে তেওঁলোকেও বিচাৰিছে, কাৰণ যিহেতু সেই যুৱতীগৰাকী যিটো ব্লকত থাকে সেই ব্লকটো আচলতে এই প্ৰাগজ্যোতিষ এপাৰ্টমেণ্টৰ পৰা বহু দূৰত অৰ্থাৎ বহুত সুকীয়া। গতিকে তেওঁলোকে বিচাৰিছে যিহেতু এই এপাৰ্টমেণ্টটো যিটো ব্লক সেই ব্লকটো যিহেতু সুকীয়াকৈ আছে, গতিকে তেওঁলোকে গোটেই কমপ্লেক্সটো আচলতে কণ্টেইনমেণ্ট জ'ন নকৰি অকল সেই ব্লকটো আচলতে কণ্টেইনমেণ্ট জ'ন কৰক, সেয়া আচলতে তেওঁলোকে বিচাৰিছে। আৰু এনেদৰে আচলতে এই মুহূৰ্তত যিসমূহ পানীৰ গাড়ী যিহেতু ইয়াত 320ৰো অধিক লোক ইয়াত থাকে, গতিকে ইয়াত যিহেতু পানীৰ যিহেতু সমস্যাৰ সন্মুখীন হয়, গতিকে এনেদৰে এই মুহূৰ্তত বাহিৰৰ পৰা আচলতে যি পানীৰ ইয়াত যোগান ধৰি থকা হৈছে আমি দেখুৱাই আছোঁ। এই মুহূৰ্তত এনেদৰে পানীৰ গাড়ী আচলতে এই যি এপাৰ্টমেণ্টটোৰ যিসকল আৱাসিক সেই আৱাসিকসকলক পানী যোগান কৰি থকা হৈছে। আৰু গতিকে তেওঁলোকে যি ধৰণৰ বিচাৰিছে তেওঁলোকে প্ৰশাসনৰ ইতিমধ্যে যোগাযোগ চেষ্টা চলাই আছে। প্ৰশাসনৰ যিটো উচ্চপদস্থ আহি হ'ব তেওঁলোকে কথা পতাৰ চেষ্টা কৰিছে। আৰু বিষয়টো মই পুনৰবাৰ কৈছোঁ, যিহেতু এই ধৰণৰ বহিৰাজ্যৰ পৰা যিসকল লোক সেই লোকৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণৰ সিদ্ধান্ত লৈছে বিশেষকৈ ক্ষেত্ৰত সেই ক্ষেত্ৰত কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। যিটো অঞ্চলতে সেই হোম কোৱাৰেণ্টাইন হৈ থকা পৰিয়াল তাৰ সেইসকল আৱাসিক সেই আৱাসিকসকলে কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। যিটো ঘটনাৰ ফলস্বৰূপে এই যিটো এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টৰ 320টা পৰিয়ালে ভুগিব লগা হৈছে। গতিকে ৰাজ্যৰ ফালৰ পৰা আচলতে এই এপাৰ্টমেণ্টে নহয় যিসমূহ কণ্টেইনমেণ্ট জ'নৰ বহু এলেকাৰ যি আৱাসিক সেই আৱাসিকসকলৰ চৰকাৰলৈ অনুৰোধ যে বহিৰাজ্যৰ পৰা যিসকল লোক আহিব তেওঁলোকক অন্ততঃ হোম কোৱাৰেণ্টাইন নিদি চৰকাৰী কোৱাৰেণ্টাইনে হওক বা হোটেল যি কোৱাৰেণ্টাইন ব্যৱস্থা কৰা হৈছে তাত ৰাখক, কাৰণ অন্যথা কিন্তু অকল গোটেই অঞ্চলবাসী আচলতে এই দুৰ্ভোগ ভুগিব লগা হয়, যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয়। যিহেতু লকডাউনৰ সময় যথেষ্ট আৰ্থিক সংকটত ভুগি আছিলে অঞ্চলবাসী, তেনে ক্ষেত্ৰত যেতিয়া হঠাৎ আকৌ সম্পূৰ্ণ ধন্যবাদ জনাইছোঁ। ভাস্কৰে আমাক প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ পৰা পোনপটীয়াকৈ দেখুৱালে, কাৰণ গোটেই কমপ্লেক্সটো যিহেতু কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে, তাত থকা আৱাসীসকলৰ অন্যান্য আৱাসীসকলে এটা কথাই কৈছে যাতে যিটো ব্লকত এগৰাকী যুৱতী আক্ৰান্ত হৈছে সেই ব্লকটোহে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰক, কাৰণ এটা বৃহত্তৰ অঞ্চল এই প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্স এটা বৃহত্তৰ অঞ্চল আৱৰি আছে। গতিকে সেই বিশেষ যিটো ব্লক সেই ব্লকটো কিছু আঁতৰত আছে। গতিকে বাকী 320টা পৰিয়াল যাতে দুৰ্ভোগ ভুগিবলগীয়া নহয়, গতিকে তাৰ বাবে সেই বিশেষ ব্লকটো যাতে বা বিশেষ ঘৰটো যাতে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে। বাকী যিসকল তাত আৱাসী আছে তেওঁলোকৰ যথেষ্ট সমস্যা আছে, বিশেষকৈ পানীৰ সমস্যা আছে। গতিকে তেওঁলোকে যাতে নিজৰ আজিৰ দিনটোৰ যিখিনি কাৰ্যসূচী তেওঁলোকৰ হাতত আছে সেইখিনি যাতে সমাপন কৰিব পাৰে বা অফিচ কাছাৰীলৈ যাব পাৰে, যিখিনি অন্যান্য কাম আছে সেইখিনি কৰিব পাৰে, তাৰ বাবে তেওঁলোকে আহ্বান জনাইছে চৰকাৰক। তেওঁলোকে আহ্বান জনাইছে যাতে প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ যিগৰাকী বিশেষভাৱে আমি জনাইছোঁ যুৱতী যাৰ গাত COVID-19 পজিটিভ ওলাইছে, গতিকে তেওঁৰ যিটো ফ্লেটত থাকে বা যিটো ঘৰত থাকে সেইটোহে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰক। ধন্যবাদ ভাস্কৰ। খবৰ অব্যাহত থাকিব, সময়টি বিৰতি। বিৰতিৰ পাছত উভতি আহিছে এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। লংকাত পুনৰ ৰেলৰ চেইন টানি যাত্ৰী পলায়নৰ অপচেষ্টা। ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কেইবাজনো যাত্ৰী। ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কৰা যাত্ৰীক আটক কৰা হৈছে। দিল্লী দীপৰ অভিমুখী ব্ৰহ্মপুত্ৰ মেইলত চাঞ্চল্যকৰ ঘটনা। লংকাৰ 1 নং আৰু 2 নং ৰেলঘাটৰ মাজত এই ঘটনা
সংঘটিত হৈছে পুনৰ জনাইছো লংকাত পুনৰ ৰেলৰ চেইন টানি যাত্ৰীৰ পলায়নৰ প্ৰচেষ্টা ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কৰে কেইবাজনো যাত্ৰী ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কৰা যাত্ৰীক আটক কৰা হৈছে দিল্লী ডিব্ৰুগড় অভিমুখী ব্ৰহ্মপুত্ৰ মেইলত চাঞ্চল্যকৰ ঘটনা লংকাৰ 1 নং আৰু 2 নং ৰেল গেটৰ মাজত এই ঘটনা সংঘটিত হৈছে এই ইয়াতে ব্ৰহ্মপুত্ৰ মেলখন আহিছিলে এই কিবা ইয়াতে চেন পুলিং কৰিছিলে হ'বলা জিআৰপি আহিছিলে লংকা থানাৰ পৰা পুৰা দৌৰাইখিনি আৰপিএফ জিআৰপি আহিখিনি মানুহখিনি 2 এজন পাইছিলে দমচম দিখিনি মানে জিঅ'ক হেৰি চেৰি কৰি গাড়ীত উঠাই দিছে আৰু এই উজনি পৰা ব্ৰহ্মপুত্ৰখন ব্ৰহ্মপুত্ৰ স্পেচিয়েলিটা চলি আছে COVID-19 সেইখনত মানে চেম্পলিং হৈছিলে 1 নম্বৰ আৰু 2 নম্বৰ গেটৰ মাজত আউটাৰত 3জনমান মানুহ নামিছিলে আকৌ সেই গাড়ীত আইএছকট পাৰ্টিয়ে উঠাই লৈ গৈছে ৰাজ্যত আৰু এজন স্বাস্থ্যকৰ্মী কৰোনাত আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত জিএমচিএইচৰ লেব টেকনিচিয়ান কৰোনাক্ৰান্ত লেব টেকনিচিয়ান বিচিত্ৰনাথৰ ঘৰ হৈছে চাংচাৰী 4 দিন পূৰ্বে বিচিত্ৰনাথৰ কৰা হৈছিল সোৱাব টেষ্ট কৰোনাক্ৰান্ত লেব টেকনিচিয়ানক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে বিচিত্ৰনাথৰ গাঁৱক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে পুনৰ কৈছো ৰাজ্যত আৰু এজন স্বাস্থ্যকৰ্মী কৰোনাত আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত জিএমচিএইচৰ লেব টেকনিচিয়ান কৰোনাক্ৰান্ত লেব টেকনিচিয়ান বিচিত্ৰনাথৰ ঘৰ হ'ল চাংচাৰী 4 দিন পূৰ্বে বিচিত্ৰনাথৰ সোৱাব টেষ্ট কৰা হৈছিল কৰোনা আক্ৰান্ত লেব টেকনিচিয়ানক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে বিচিত্ৰনাথৰ গাঁওখনকো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে বিচিত্ৰনাথ গুৱাহাটী মেডিকেল কলেজৰ লেব টেকনিচিয়ান হয় তেওঁ যোৱা 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে তাতে যিটো আমাৰ স্বাব কালেকশ্যন চেণ্টাৰ আছে তেখেত তাতে ডিউটিত আছিলে আৰু 8 তাৰিখৰ পৰা তেখেতক আমাৰ হোম কোৱাৰেণ্টাইন কৰিছিলে বাই প্ৰট'কল তো তেখেতে 8 তাৰিখে তাত স্বাব দি আহিছিলে আৰু তাৰপিছত আজি আমি জিএমচিৰ পৰা গম পালোঁ আৰু তেখেতৰ পজিটিভ আহিছে গতিকে এতিয়া তেখেতক আমি জিএমচিলৈ প্ৰেৰণ কৰিম অৱশেষত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে বাগজান তৈলখাত বিস্ফোৰণৰ তদন্ত পেট্ৰলিয়াম মন্ত্ৰণালয়ে ঘোষণা কৰিলে 3জনীয়া তদন্ত কমিটি এমাহৰ ভিতৰত দিব লাগিব ৰিপৰ্ট কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ে বাগজানৰ অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাতৰ পৰা অস্বাভাৱিক তেল নিৰ্গমন আৰু বিস্ফোৰণৰ তদন্ত ঘোষণা কৰিছে 3জনীয়া কমিটিখনৰ সদস্য কেইজন হৈছে SCL দাস সঞ্চালক প্ৰধান হাইড্ৰকাৰ্বন সঞ্চালকালয় BC বৰা প্ৰাক্তন অধ্যক্ষ ONGC আৰু TK সেনগুপ্ত প্ৰাক্তন নিৰ্দেশক ONGC এই কমিটিখনক নেতৃত্ব দিব SCL দাসে কমিটিখনে এই ঔদ্যোগিক দুৰ্ঘটনা কেনেকৈ কাৰ গাফিলতিৰ বাবে হ'বলৈ পালে সেয়া তদন্ত কৰাৰ লগতে আৰু ভৱিষ্যতে তেনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব পুনৰ এবাৰ জনাইছো যে অৱশেষত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে বাগজান তৈল খাত বিস্ফোৰণৰ তদন্ত পেট্ৰলিয়াম মন্ত্ৰণালয়ে ঘোষণা কৰিলে 3জনীয়া তদন্ত কমিটি এমাহৰ ভিতৰত দিব লাগিব ৰিপৰ্ট কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ে বাগজানৰ অইল ইণ্ডিয়া লিমিটেডৰ তৈল খাতৰ পৰা অস্বাভাৱিক তেল নিৰ্গমন আৰু বিস্ফোৰণৰ তদন্ত ঘোষণা কৰিছে 3জনীয়া কমিটিখনৰ সদস্য কেইজন হৈছে SCL দাস সঞ্চালক প্ৰধান হাইড্ৰকাৰ্বন সঞ্চালকালয় BC বৰা প্ৰাক্তন অধ্যক্ষ ONGC আৰু TK সেনগুপ্ত প্ৰাক্তন নিৰ্দেশক ONGC এই কমিটিখনক নেতৃত্ব দিব SCL দাসে কমিটিখনে এই ঔদ্যোগিক দুৰ্ঘটনা কেনেকৈ কাৰ গাফিলতিৰ বাবে হ'বলৈ পালে সেয়া তদন্ত কৰাৰ লগতে আৰু ভৱিষ্যতে যাতে তেনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে কি ভূমিকা বা কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব সেই সন্দৰ্ভতো পৰামৰ্শ আগবঢ়াব আৰু অৱশেষত এই তদন্তৰ কথা ঘোষণা কৰা হৈছে আৰু ভৱিষ্যতে যাতে তেনে ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে কি পৰামৰ্শ গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভতো ইতিমধ্যে এক নিৰ্দেশনা জাৰি কৰা হৈছে বাগজান কাণ্ডৰ তদন্ত ঘোষণা কৰা হৈছে 3জনীয়া তদন্ত কমিটিৰ ঘোষণা পেট্ৰলিয়াম মন্ত্ৰণালয় অৱশেষত কেন্দ্ৰ চৰকাৰে ঘোষণা কৰিছে বাগজান তৈলখাত বিস্ফোৰণৰ তদন্ত আৰু পেট্ৰলিয়াম মন্ত্ৰণালয়ে ঘোষণা কৰিলে 3জনীয়া তদন্ত কমিটি এমাহৰ ভিতৰত দিব লাগিব ৰিপৰ্ট কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ে বাগজানৰ অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাতৰ পৰা অস্বাভাৱিক তেল নিৰ্গমন আৰু বিস্ফোৰণৰ তদন্ত ঘোষণা কৰিছে আৰু 3জনীয়া কমিটিখনৰ সদস্য কেইজন হৈছে SCL দাস সঞ্চালক প্ৰধান হাইড্ৰকাৰ্বন সঞ্চালকালয় BC বৰা প্ৰাক্তন অধ্যক্ষ ONGC আৰু TK সেনগুপ্ত প্ৰাক্তন নিৰ্দেশক ONGC এই কমিটিখনক নেতৃত্ব দিব SCL দাস মহানগৰীত 11মহীয়া শিশু COVID-19 পজিটিভ এই সন্দৰ্ভত ইতিমধ্যে আমি জনাইছো 2 জনত মাতৃৰ সৈতে ৰাজস্থানৰ পৰা আহিছিল শিশুটি
মাতৃৰ সৈতে বিমানেৰে আহিছিল শিশুটি ৰূপনগৰৰ ৰূপালী পথত আছিল পৰিয়ালটো ৰূপালী পথৰ হাউচ নম্বৰ 14A আছিল পৰিয়ালটো আমি ইতিমধ্যে সবিশেষ পৰিয়ালটোৰ সন্দৰ্ভত জনাইছো যে 11 মহীয়া শিশু কৰোনাত আক্ৰান্ত হোৱাৰ পাছত সেই অঞ্চলটো চঞ্চলৰ সৃষ্টি হৈছে হোম কোৱাৰেণ্টাইন ৰূপত আছিল বিমানেৰে আহিছিল ৰূপনগৰৰ ৰূপালী পথত গণসংক্ৰমণৰ আশংকা এতিয়া প্ৰকাশ কৰা হৈছে পৰিয়ালটো বাস কৰা ঘৰটোৰ স্বত্বাধিকাৰী বৃহস্পতিবাৰে হনুমান মন্দিৰলৈ গৈছিল ঘৰটোৰ স্বত্বাধিকাৰী সম্পৰ্ক আছিল এই শিশুটিৰ পৰিয়ালটো মন্দিৰটো চোৱা চিতা কৰিছিল ঘৰটোৰ মালিকৰ পৰিয়াল ঘৰটোৰ স্বত্বাধিকাৰীৰ কন্যাই ঘৰতে টিউচন কৰিছিল সমগ্ৰ ৰূপালী পথকে এতিয়া কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে বিমানবন্দৰত শিশুটিৰ স্বব পৰীক্ষা কৰাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছে স্বব পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ আমি অধিক জানিম বলেন আছে আমাৰ সৈতে বলেন আমি ইতিমধ্যে যেহেতু কৰোনা সংক্ৰমণৰ কথা পাতি আছো গণসংক্ৰমণৰ কথা পাতি আছো সমান্তৰালভাৱে নতুন নতুন কণ্টেইনমেণ্ট জোনৰ কথা পাতি আছো আৰু তাৰোপৰি ডাঙৰ কথা হৈছে হোম কোৱাৰেণ্টাইন কাৰণ বাহিৰৰ পৰা ইয়াত আহিয়ে হোম কোৱাৰেণ্টাইন কৰাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে সিও কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে কিছু ভয়ংকৰ হৈ পৰিছে হয় সমগ্ৰ এটা বিৰুবাৰী অঞ্চলত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো যি ঘটনাটো সংঘটিত হৈছে সেই পৰিয়ালৰে এগৰাকী মহিলাই বা যুৱতীয়ে তেখেতে আচলতে আন সতীৰ্থ বা সেই স্কুলীয়া ছাত্ৰ ছাত্ৰীক টিউচন কৰিছিলে আৰু তেনে অৱস্থাত দেখিব পোৱা গৈছে যোৱা বা এদিন বা দুদিন পূৰ্বে আচলতে হনুমান মন্দিৰলৈও গৈছিলে কিয়নো তেখেতৰ পিতৃ হনুমান মন্দিৰত পূজাৰী আৰু তেনে অৱস্থাত আৰু সেয়েহে দেখিব পোৱা গৈছে বিশেষকৈ এই অঞ্চলজুৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মই পোনে পোনে সেইসকল বাসিন্দাৰ সৈতে মই কিছু সামাজিক দূৰত্ব বজাই ৰাখি কথা পাতিবলৈ চেষ্টা কৰিম যে ৰাজস্থানৰ পৰা অহা বুলি কোৱা হৈছে ৰাজস্থানৰ পৰা অহাৰ পিছত তেখেতৰ পৰিয়ালৰ সন্মুখত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা ৰখা হৈছিলে নেকি সেইবিলাক একো কথা আমাক জনোৱা নাই আমাৰ ৰূপনগৰত তেওঁলোকৰ আচলতে এইটো ঘৰ নহয়েই তেওঁলোকৰ ছোৱালী বিয়া দিছে যাৰ ঘৰত আছে তেওঁৰ ৰিলেটিভ মানে মানুহজনীৰ শহুৰেকৰ কেঞ্চাৰ হৈছে গতিকে বি বৰুৱা হেৰিত ট্ৰিটমেণ্ট কৰি আছে তেওঁ মানে ঢুকাব বুলি তেওঁ মানে চাব বিচাৰিছে নাতিটো গতিকে ল'ৰা নাতিয়ে হৈছে ৰাজস্থানত বোৱাৰীকটো পঠাই দিয়ে নহয় আহিছে তেওঁ সেইকাৰণে অকলে আহিছে বোৱাৰী আৰু বাচ্চাটো গোটেই ইয়াতে হেৰিৰ লগত লাগি আছে কিন্তু গুৱাহাটী আহি পোৱাৰ পিছত তেখেতে য'ত তেখেতৰ পৰিয়ালৰ বা সম্বন্ধীয়ৰ ঘৰত আছিলে সেই ঘৰটো আচলতে বৰ্তমান যিটো ঘৰত আমি দেখুৱাই আছোঁ ছবিখন সেই ঘৰত তাত কোৱাৰেণ্টাইন একো কৰা নাছিল আমি দেখাত এনেই পুলিচৰ মানুহ আহে আগতে কৈ দিয়ে চাই সেইবিলাক একো কৰা নাই দেখাও নাই তেওঁলোকে মনে মনে ৰাখিছিল কি কাৰণত ৰাখিলে তাৰমানে সিহঁতৰ সেই বিবৰুৱা হস্পিটেলত আছেতো মানুহজন ট্ৰিটমেণ্টত আছে কেঞ্চাৰৰ তেওঁলোকৰ ঘৰত অলপ জাগা কম এতিয়া বাচ্চা নতুন আহিছে কাৰণে তাহাঁতে ইয়াতে বেবীক দেখাই পেলাই ইহঁতৰ ৰিলেশ্যন হয় এইটো বোৱাৰী জীয়েকজনী সেই গতিকে জীয়েকজনীও ক'লে সিহঁতৰ মানুহে ক'লে যে আপোনালোকে ৰাখি থওক কিন্তু ওচৰ চুবুৰীয়াক নক'ব কালি আমি কথা পাতোঁতে গম পালোঁ সেইখিনি কথা যে ওচৰ চুবুৰীয়াক নক'ব আমাৰ 8 দিনৰ ভিতৰত গম পাম আমি লৈ আহিম একো নহয় দিয়ক সেনেকৈ কৈছে এতিয়া সিহঁতে কান্দিছে সেইকাৰণে আমি এৰিয়াটোৰ মানুহ আমি চব সজাগ কোনেও কাৰো একো হোৱা নাই তাহাঁতেও নোলায় সেনেকৈ কেৱল সিহঁতৰ হনুমান মন্দিৰত তাৰমানে হাজবেণ্ডৰ অংশীদাৰ আছিলে কাৰণ তেওঁলোকৰ শহুৰেকৰ হনুমান মন্দিৰটো লাচিত নগৰ হনুমান মন্দিৰ গতিকে তাত পাৰ্চেণ্টেজ এটা সিহঁতে পায় কিবা পূজা হ'লে 8 তাৰিখলৈ বন্ধ আছিল 8 তাৰিখৰ দিনাৰ পৰা ছোৱালীজনী গৈছে মাকে যোৱা নাই বুলি কৈছে ছোৱালীজনী স্কুটি চলাই তাই সেইফালে সিটো ৰাস্তাৰে গুচি যায় ইফালে সেনেকৈ ইমান নাহে গতিকে তাইও গৈছে 4 দিন ধৰি 8, 9, 10, 11 কালিটো গমে পালে গতিকে সেইকেইদিন তাইও তাতে গৈছে কিন্তু টিউচনো কৰে নেকি টিউচনো কৰে তেওঁ টিউচন কৰে হোম কোৱাৰেণ্টাইনত আছে যদি এটলিষ্ট টিউচনৰ ল'ৰা ছোৱালীকেইটা মাতিব নালাগিছিল ইয়াৰে এইটো বিল্ডিঙৰ আছে 3জনী ছোৱালী ল'ৰা এটা ছোৱালী 2জনী আৰু সেইটো গলিত আৰু এজনী আছে আৰু বাহিৰতো বোলে ক'ৰবাৰ আহে 7জনীমান এটা ল'ৰা সম্পূৰ্ণৰূপে লুকাই তেখেতৰ সেইটোৱে বেয়া হৈছে এতিয়া সিহঁতে কান্দিছে চৰি কৰিছে চৰি ক'লেতো নহয় আমি কৈছোঁ আমাক সুধিব লাগিছিল এটলিষ্ট বাচ্চাকেইটা তোমালোকে টিউচনত মাতিব নালাগিছিল তেওঁলোকে হোম কোৱাৰেণ্টাইন দিলে মানুহ আহিবও নিদিয়ে যাবও নিদিয়ে ভিতৰত থাকিব লাগে সেইটো বস্তু সিহঁতে নকৰিলে তাৰপিছত সিহঁতে কৈছে আমাক যোনে ইহঁতে থৈছে তাহাঁতে কৈছে ঘৰ বাহিৰত কাকো একো নকৰে আপোনালোকে প্ৰশাসনক খবৰ দিব লগা হৈছিলে নাই যেতিয়া এইটো কেছ গম পাইছে এয়াৰপৰ্টতে ক'ভিডৰ হেৰি ধৰা পৰিছে তেতিয়া তেওঁলোক আহিছে কালি আবেলি আমি কাম কৰোঁ মই LIC এজেঞ্চি কৰোঁ বৌহঁতেও হেৰি অফিচত ওলাই গৈছোঁ নাই কোনো আমি আহি পোৱা নাই পিছতহে আহি পাইছোঁ যেতিয়া ৰেজিষ্টাৰ লৈ পেলাই মানুহ গৈ আছে তেতিয়া গম পাইছোঁ যে ইহঁতৰ ঘৰত এইটো তেতিয়া আমি সিহঁতৰ কথা পাতিলোঁ তেতিয়া কান্দিছে বোলে আমি ছ'চিয়েল এখন সমাজত আছোঁ
গতিকে ইয়াত থাকিব এৰি আপোনালোকে কিয় হেৰিত গুচি গ'ল? নিশ্চয়কৈ অতি গুৰুত্বপূৰ্ণ বিষয়, কাৰণ এয়াৰপৰ্টৰ পৰা অহা হৈছে, বিমানবন্দৰৰ পৰা আহিছিলে, বিমানবন্দৰৰ পৰা আহি পেলাই ৰূপনগৰ যিটো ৰূপালী পথ, তাত তেখেতৰ যি বাসগৃহ, সেই বাসগৃহ সম্বন্ধীয় বাসগৃহত আছিলে আৰু থকা সময়ছোৱাত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিবলৈ দিয়া হৈছিলে প্ৰশাসনে, কিন্তু তাত কোনো ধৰণৰ তাত বেনাৰ বা তেনেকুৱা ধৰণৰ একো লগোৱা হোৱা নাছিলে আৰু সেইবোৰ সকলোবোৰ লুকুৱাই ৰাখিবলৈ চেষ্টা চলাইছিলে, কাৰণ বাকী অইন পৰিয়ালসমূহে তেখেতসকলক বেলেগ চকুৰে চাব বুলি তেখেতসকলে বিচৰা নাছিলে আৰু তেখেতসকলৰ সম্বন্ধীয় বা তেখেতসকলৰ নিজৰ ভগ্নীয়ে আচলতে বাহিৰত টিউচন কৰি ফুৰিছিলে আৰু সেই পৰিয়ালটিৰ এই মুহূৰ্তত COVID-19 ধৰা পৰাৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে। এটা কথা ক'ব পাৰি যে এনেকুৱা ধৰণৰ যদি 2-4টা ঘটনা যদি এই ধৰণৰ যদি পোহৰলৈ আহে, তেতিয়াহ'লে নিশ্চিতভাৱে গুৱাহাটী মহানগৰীত গণসংক্ৰমণ এক ভয়ংকৰ ৰূপ যে ল'ব, সেয়া কিন্তু এই মুহূৰ্তত স্পষ্টকৈ ক'ব পৰা হৈছে। কাৰণ এইখন ছবি এটা কথা কৈছে যে একাংশ লোকে কিন্তু সকলো বিষয় গাপ দিবলৈ চেষ্টা কৰিছে, সমাজৰ দৃষ্টিত তেখেতসকলক বেলেগ চকুৰে চাব বুলি সেইসকল লোকে এই মুহূৰ্তত বিচৰা নাই যে তেখেতসকলে কোৱাৰেণ্টাইন থকাটো আনক জনাবলৈ বিচৰা নাই, লুকাই চুৰকৈ আহি তেখেতসকলে নিজৰ বাসগৃহত তেখেতসকলে সোমাই চাইছে। কিন্তু প্ৰশাসনেও এই মুহূৰ্তত এই বিষয়টোৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছিলে, কাৰণ বিমানবন্দৰত তেখেতসকলক স্বাইপ গ্ৰহণ কৰা হৈছে, বিমানবন্দৰত কোৱা হৈছে যে সেইসকল লোকক গৃহলৈ যাব লাগিব, তাত কোৱাৰেণ্টাইন থাকিব লাগিব আৰু সেইসকল লোকক মনিটৰিং কৰাৰ কাৰণে যিহেতুকে প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দিষ্ট গোট বনাই দিয়া হৈছিলে, প্ৰশাসনে সময়ে সময়ে আহি সেইসকল লোকৰ গৃহত উপস্থিত হৈ তেখেতসকলক চোৱা চিতা কৰিব লাগিছিলে, কিন্তু সেয়া কৰা নহ'ল। স্থানীয় লোকসকলেও অৱগত হোৱা নাছিলে, কাৰণ আপুনি যদি চাই গুৱাহাটী মহানগৰ এনেকুৱা নহয় যে গ্ৰাম্যাঞ্চলত এটা পৰিয়ালে আনটো পৰিয়ালৰ খবৰ ৰাখে বা তেখেতসকলে বিভিন্ন সময়ত তেখেতসকলক সহযোগিতা স্থাপন কৰে, কিন্তু গুৱাহাটী মহানগৰীত সেই পৰিৱেশ এটা আমি দেখিবলৈ নাপাওঁ। কিন্তু তাৰ পিছতে দেখিব পাৰে যদি আচলতে তাৰ সুযোগ গ্ৰহণ কৰি একাংশই মাথোন এই ধৰণৰ এটা যদি ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে, তেতিয়াহ'লে পৰিস্থিতি অধিক বিষম হোৱাৰ কিন্তু এই মুহূৰ্তত উমান কৰিব পাৰি। কাৰণ এইখন ছবি আচলতে আমি পূৰ্বতে উল্লেখ কৰি আহিছোঁ যে এনেকুৱা ধৰণৰ ছবি কিন্তু গুৱাহাটী মহানগৰীত বহুজনে আচলতে লুকাই চুৰিকৈ এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে যে তেখেতসকলে কেতিয়াও বিচৰা নাই যে তেখেতসকলৰ দেহত বাহিৰৰ পৰা আহিছে, অথচ তেখেতসকলৰ দেহত COVID-19 হ'ব বুলি তেখেতসকলে শংকা প্ৰকাশ কৰা নাই, কিন্তু তেনে একাংশ লোকৰ দেহতে COVID-19 ধৰা পৰিছে। নিশ্চয় বলেন, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু বিষয়টো হৈছে এতিয়া ৰাইজে কিছু কথা লুকুৱাইছে, সেইটো সকলোতকৈ ডাঙৰ কথা হৈ পৰিছে। ৰাইজে কিছু কথা লুকুৱাবলৈ লৈছে, কাৰণ পুনৰ কৈছোঁ যে গুৱাহাটী মহানগৰী ইতিমধ্যে বলেনে কৈছে এনেকুৱা ঠাই য'ত কোনো কাৰ ঘৰত আহিছে আমি গম নাপাওঁ। গতিকে তেনেকুৱা এটা অৱস্থাত ঘন জনবসতি, গতিকে তেনেকুৱা এটা অৱস্থাত নিজে নিজে সাৱধান হ'ব লাগিব। আপোনালোকৰ ঘৰলৈ যদি বাহিৰৰ পৰা আলহী আহিছিল, আপোনালোকে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থাটো কৰিব লাগিছিল। গতিকে বাকীখিনি মানুহ ভুক্তভোগী। ধন্যবাদ বলেন। খবৰ অব্যাহত ৰাখিম, সময় বিৰতি। বাগজানৰ খবৰ জ্বলিয়ে আছে বাগজানৰ তৈলক্ষেত্ৰ। তেলখাদৰ পাৰ্শ্বৱৰ্তী জুই নুমাইছে যদিও বুকুত একুৰা জুই কঢ়িয়াই ফুৰিছে বাগজানৰ বিভীষিকাই খেদা হাজাৰ হাজাৰ লোকে। ইপিনে ছিংগাপুৰৰ পিছত তেলখাদৰ জুই নিৰ্বাপনৰ বাবে আহিব আমেৰিকা কানাডাৰ বিশেষজ্ঞ। বাগজানৰ চকলো একুৰা বিধ্বংসী জুয়ে চাৰখাৰ কৰি নিলে এক বিস্তীৰ্ণ অঞ্চল। বাগজানৰ গেছ বিস্ফোৰণৰ 16 দিন, বিস্ফোৰণে ভৰি দিলে 3 দিনত। এতিয়াও চলি আছে তেলখাদৰ জুই। জুই নুমুৱা বুলি আমেৰিকা কানাডাৰ পৰা আহিব বিশেষজ্ঞৰ দল। তেলখাদৰ পাৰ্শ্বৱৰ্তী জুই নুমাল, কিন্তু বুকুত একুৰা জুই কঢ়িয়াই ফুৰিছে বাগজানৰ বিভীষিকাই খেদা হাজাৰ হাজাৰ লোকে। জুয়ে পুৰি নিলে বাগজানৰ শশ লোকৰ ঘৰবাৰী। বিস্তীৰ্ণ অঞ্চলৰ লোকৰ ঘৰবাৰী চুই গ'ল বাগজানৰ জুয়ে। বাগানৰ চাহপাত গছতে মৰহিছে, গছবন মৰহিছে, সকলোতে তেলৰ চামনি। আমাৰ যি বাগান আছিলে সেই বাগানবোৰ আজি বিনষ্ট হৈ গৈছে। আমাৰ চাহপাত আছে সেইবোৰো বিনষ্ট হৈ গৈছে, তামোলো মৰি গৈছে। মোৰ মই ক'বলৈ বুকুৰ ঢকঢক হৈ গৈছে। আজি 15টা দিন হ'ল, 15টা দিনতো আমাৰ একো পৰিকল্পনা হাতত নোলোৱা নাই। তাৰোপৰি আমি ঘৰ বাৰী এৰি শিবিৰত থাকিবলগীয়া হৈছে। দিনত মই এপাক ঘৰখন চাবলৈ আহোঁ, আজি ঘৰখন চাই এনেকুৱা বেয়া লাগে। আৰু ঘৰৰ ভিতৰত আমি থাকিব পৰা নাই। যি কঁপনি হৈছে সেই কঁপনিয়ে, কিন্তু আমি সেইখন ঘৰৰ ভৱিষ্যত আশা কৰিব নোৱাৰোঁ। সৰ্বশান্ত বাগজানবাসীৰ এতিয়া হাহাকাৰ। চৰকাৰে ঘোষণা কৰা 30,000 টকা সাহায্য তেওঁলোকৰ বাবে পৰিহাস মাথো। ইমান সম্পত্তিবোৰ গুচি গৈছে। কমেও আমাৰ 20-30 বছৰ কাৰণে আমি এই মাটিখিনি আমাৰ
সকলো শেষ হৈ গৈছে, সেয়ে আমি সন্তুষ্টও নহয়। আমাৰ 20 বছৰ ক্ষতিপূৰণ আমাক দিব লাগিব। বাঘজানত জুইৰ বাবে ঘৰে বাৰীয়ে হেৰুওৱা লোকৰ হিচাপত ক্ষতি কোটিৰো অধিক। ইমান কোটি কোটি টকা আমাৰ লোকচান হৈছে। আমাৰ এই বাগানৰ ওপৰতে আমি তামোল বাৰীৰ ওপৰতে আমি ঘৰ চলাইছোঁ, ল'ৰা ছোৱালী পঢ়াইছোঁ। এতিয়া গোটেই সম্পত্তি আমাৰ বিনষ্ট হৈ গৈছে। সেই সম্পত্তি আমাৰ চৰকাৰ আৰু মই অইল ইণ্ডিয়া লিমিটেডক অতি সোনকালে আমাক এইবোৰ ক্ষতিপূৰণ দিবৰ বাবে আহ্বান জনাওঁ। কিমানখিনি ক্ষতি হৈছে আপোনাৰ? কমে আমাৰ কোটি টকাৰ ক্ষতি হৈছে। বাঘজানৰ বিস্ফোৰণক কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাই বাঘজানবাসীয়ে। যিকোনো মুহূৰ্ততে পৰিস্থিতি অৱনতি ঘটাৰ আশংকাত বাঘজানত নিয়োগ কৰা হৈছে আৰক্ষী নিৰাপত্তা বাহিনী। তেলখাদৰ জুই নিৰ্বাপনৰ বাবে দুলীয়াজানৰ পৰা বিশেষ বাহনেৰে অনা হৈছে যন্ত্ৰপাতি। আছে অগ্নি নিৰ্বাপক বাহিনীৰ 16খনকৈ বাহন, কিন্তু অগ্নি নিৰ্বাপনৰ কামত আগবাঢ়িব পৰা নাই অইল কৰ্তৃপক্ষ। তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী, নিউজ 18 অসম নৰ্থ ইষ্ট। বাগজানৰ তৈলক্ষেত্ৰ এনেধৰণে জ্বলি আছে, কিন্তু কাৰ গাফিলতি আৰু সেয়া জানিবৰ বাবে ইতিমধ্যে তদন্তৰ কথা ঘোষণা কৰা হৈছে যে ক'ত কি গাফিলতি ৰৈ গ'ল, ক'ত কি ভুল ৰৈ গ'ল বা কেনেধৰণৰ বিজুতি ঘটিল, সেয়া সকলোবোৰ জানিবৰ বাবে ইতিমধ্যে তদন্তৰ কথা ঘোষণা কৰা হৈছে। ৰাইজ এতিয়াও হাহাকাৰ এটা পৰিস্থিতিৰ মাজত আবদ্ধ হৈ আছে, আশ্ৰয় শিবিৰত বাস কৰিছে। তেওঁলোকে কান্দি কাটি দিন নিয়াইছে, কাৰণ নিজৰ মৰমৰ ঘৰখন এৰি আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে। কিন্তু ইয়াৰ আঁৰত ভুল কাৰ আছিল বা কিয় পৰিকল্পনা নাছিল, পৰিকল্পনা কিয় কৰা হোৱা নাছিল, নে সমগ্ৰ বিষয়টো গুৰুত্ব প্ৰদান কৰাই হোৱা নাছিলে? গতিকে এনেধৰণৰ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। গতিকে আমি সেয়া জনাই যাম। এমাহৰ ভিতৰত যিহেতু প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে আৰু আমি জনাই গৈছোঁ যে কাৰ কাৰ নেতৃত্বত থাকিব, সেই তিনিজনীয়া যি কমিটি আছে তাত কাৰ কাৰ নেতৃত্ব থাকিব সেয়া ইতিমধ্যে আমি জনাইছোঁ। গতিকে বাগজান কাণ্ডৰ তদন্তৰ বাবে উচ্চস্তৰীয় কমিটি ইতিমধ্যে ঘোষণা কৰা হৈছে, গঠন কৰা হৈছে। পেট্ৰলিয়াম মন্ত্ৰণালয়ে ইতিমধ্যে গঠন কৰিছে আৰু লগতে নিৰ্দেশনা জাৰি কৰিছে যে এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। আৰু এইফালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনাইছে যে অতি কমেও 21 দিন সময় লাগিব এই জুই নুমাবৰ বাবে, কাৰণ এই জুই নুমাবৰ বাবে পানীৰ ব্যৱহাৰ নহয়। গতিকে এই জুই নুমাবৰ বাবে তাত যিমানখিনি কৰিব লগা আছে সকলোখিনি মজুত ৰাখি বা যিসমূহ যন্ত্ৰপাতি আছে সকলো মজুত ৰাখি কাম আৰম্ভ কৰা হ'ব। আৰু 21 দিন কথা ইতিমধ্যে কোৱা হৈছে, কিন্তু সেয়া এতিয়াও জানিব পৰা হোৱা নাই যে সেয়া অতি কমেও 21 দিন নে ইয়াৰ বৃদ্ধিও পাব পাৰে। কিন্তু আমি জনাইছোঁ যে আজিৰ তাৰিখতো জ্বলি আছে বাগজানৰ তৈলখাট। আজিৰ দিনাখনো সকলো ৰাইজৰ মাজত একেধৰণৰ উদ্বিগ্নতা আছে যে ইয়াৰ এই সমস্যাৰ সমাধান ওলাব কেতিয়া, এই সমস্যাৰ সমাধান হ'ব কেতিয়া, নিজৰ মৰমৰ ঘৰখনলৈ ঘূৰি কেতিয়া তেওঁলোকে যাব পাৰিব আৰু এবাৰ নতুনকৈ ঠন ধৰিবনে সেই ঠাইখিনি। গতিকে তেনেধৰণৰ বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপন হৈছে। বাগজানবাসী ৰাইজৰ মনৰ খবৰ আমাৰ সাংবাদিক উপাসনাই আমাক দি আছে, কিন্তু সমান্তৰালভাৱে যিহেতু কমিটি গঠনৰ প্ৰসংগ উত্থাপন হৈছে, গতিকে সেই সন্দৰ্ভতো আমি আৰু অধিক তথ্য জনাম। গতিকে সেই সন্দৰ্ভতো আমি অধিক তথ্য জনাম কিছু সময়ৰ পাছতে। আজিৰ দিনটোৰ যি খবৰ সেয়া হৈছে আজিৰ দিনটোতো জ্বলিয়ে আছে আৰু বিশেষভাৱে যিসকল তাত ৰাইজ আছে, আমি কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ তাত যিসমূহ তেওঁলোকৰ খেতি বাতি মাটি আছে সকলো ইতিমধ্যে নষ্ট হৈ গৈছে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ইতিমধ্যে যিখিনি কথা জনাইছে সেই অনুসৰি তাৰ ভিত্তিত ক'ব পাৰি যে ক্ষতিপূৰণৰ কথা আহি পৰিছে। আৰু ক্ষতিপূৰণ কেনেধৰণে দিব, চৰকাৰৰ তৰফৰ পৰা 30,000 টকা দিব। আৰু ইতিমধ্যে আমি জনাইছোঁ যে দুগৰাকী অগ্নি নিৰ্বাপক বাহিনীৰ দুগৰাকীকৈ কৰ্মচাৰী প্ৰাণ গৈছে সমগ্ৰ ঘটনাটোত। গতিকে শোকস্তব্ধ পৰিয়াল, তেওঁলোক এতিয়াও শোকাকুল পৰিৱেশৰ মাজত আছে। কিন্তু উপাসনা আমাৰ সৈতে আছে। আজিৰ দিনটোৰ কি কি খবৰ উপাসনাৰ হাতত আছে সেয়া আমি প্ৰথমতে উপাসনাৰ পৰা জানি ল'ম। উপাসনা, হয় পাপুৰী, যিটো ক'ব লাগিব আজি 17টা দিন অতিক্ৰম কৰি গ'ল আৰু বাগজান BGR তৈলখাটত জুই নিৰ্গত হৈ আছে সেই ক'ব লাগিব এক ভয়ংকৰ পৰিস্থিতি। আৰু মই বৰ্তমান আপোনালোকক নিউজ 18 দৰ্শকক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখাবলৈ বিচাৰিছোঁ, কিয়নো মোৰ সহযোগী দিনেশক মই অকণমান কৈছোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট যি নিউজ 18 দৰ্শকক আমি অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰিস্থিতি। বৰ্তমান কাইলৈৰ পৰা যিহেতু ইয়াত সেনা বাহিনী তাৰ লগতে আৰক্ষী বাহিনী ইয়াত মোতায়েন কৰি দিয়া হৈছে, যাতে কোনো ধৰণৰ
ঘটনা যাতে ইয়াত যাতে হ'ব নোৱাৰে কিয়নো ৰাইজ এতিয়া বৰ্তমান তেওঁলোকে সংক্ষেপ হৈ আছে সকলোৰে ওপৰত কিয়নো যিহেতু মন্ত্ৰী ইতিমধ্যে জানিব দিছে তেওঁলোকক আজি জুই যি ইয়াত তৈলঘাটত যি জুই নিৰ্গত হৈ আছে তাৰে কমেও আজি এমাহ লাগিব বুলি কৈছে তাৰ বাবে ৰাইজৰ উত্তপ্ত পৰিস্থিতি ইয়াত সৃষ্টি হৈছে কিন্তু তেওঁলোকে কোনোমতে মানি ল'ব পৰা নাই যেহেতু তেওঁলোকে ঘৰ বাৰী নিজৰ যি ক'ব লাগিব যি খেতি পথাৰ তেওঁলোকে সকলো হেৰুৱাই দিছে আৰু এক খবৰ আমাৰ হাতত আহি পৰিছে যে যিসমূহ ওচৰৰ যি ঘৰসমূহ যি আছে তৈলঘাটৰ ওচৰত লাহে লাহে ফাট মিলিব আৰম্ভ হৈছে যি ঘৰসমূহ যি ইমান দিনে যি ভাল হৈ আছিলে আৰু ক'ব লাগিব যে যিহেতু পেট্ৰলিয়াম মন্ত্ৰালয়ৰ পৰা যিহেতু যোৱাকালি যিহেতু তদন্ত ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সেয়া এক সুখবৰ বুলি ক'ব লাগিব যিহেতু এনেধৰণৰ ঘটনা ইয়াত সংঘটিত হৈ আছে আজি 17টা দিন কিন্তু কোনো ধৰণৰ নিৰ্ণয় আজি ক'ব লাগিব অইল কৰ্তৃপক্ষই অইল ইণ্ডিয়া লিমিটেডৰ পৰা তেওঁলোকে ল'ব পৰা নাই যিহেতু আমি কালি গধূলি ভাগত জানিব পাৰিছোঁ যে তিনিচুকীয়া জিলাত এখন তিনিজনীয়া এখন উচ্চ ন্যায়ালয়ৰ এখন তিনিজনীয়া কমিটি এখন গঠন কৰা হৈছে CL দাসৰ নেতৃত্বত ডিৰেক্টৰ জেনেৰেল অফ হাইড্ৰ কাৰ্বন পেট্ৰলিয়ামৰ পৰা আৰু সেয়া যাৰ বাবে বাগজানবাসী ৰাইজ অতি সন্তুষ্ট বুলি কৈছে কিন্তু তেওঁলোকক তদন্ত লাগে আৰু যিহেতু দুজনকৈ আজি অইলৰ কৰ্মচাৰী অগ্নিনিৰ্বাপক বাহিনীৰ যি কৰ্মচাৰী আজি প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে কৰুণ মৃত্যু খাবতিবলগীয়া হৈছে তাৰ বাবে এই তদন্ত অতি জৰুৰী হৈ আছিলে কিয়নো যিটো আমাক কালি জানিবলৈ দিছে যে এই ঘটনা কেনেধৰণৰ সংঘটিত হ'বলৈ পালে তাৰ এক তদন্ত যেহেতু দিছে এতিয়া বৰ্তমান যাৰ বাবে যেহেতু কোনো লোকক ভিতৰলৈ যাব দিয়া হোৱা নাই কিন্তু ৰেড এলাৰ্ট ইয়াত দিয়া আছে আৰু এৰিয়াসমূহ সিল কৰি দিয়া হৈছে কিন্তু যেহেতু তদন্ত ইয়াত চলোৱা আৰম্ভ কৰিব অইল কৰ্তৃপক্ষৰ ফালৰ পৰা আৰু লগতে যেহেতু আমি জানো যে আমেৰিকাৰ পৰাও সুদূৰ এক্সপাৰ্টছৰ দল ইতিমধ্যে অহা কথা এই ঘটনা ৰোধ কৰিবৰ বাবে আৰু এমাহৰ এটা সময়ছোৱা দিছে আৰু এমাহৰ সময়ছোৱাত এই ঘটনা যাতে সোনকালে যাতে তেল যি গেছ যি আপোনাৰ তেল যি নিৰ্গত হৈছিলে তাৰ পিছত যি আজি 4 দিন হ'ল যি জুই নিৰ্গত অহৰহভাৱে যি হৈ আছে তাৰ বাবে অঞ্চলজুৰি এক ক্ষতিগ্ৰস্ত হোৱা আমি দেখিবলৈ পাইছোঁ খেতি পথাৰসমূহ নষ্ট হৈ গৈছে যি ফচল ইয়াত আছিলে টি গাৰ্ডেনসমূহ যি আছে যিহেতু বাগজান টি গাৰ্ডেনৰ কাৰণে বিখ্যাত ক'ব গ'লে বিশ্ববিখ্যাত আজি টি গাৰ্ডেনসমূহ আজি তেওঁলোকে নষ্ট হৈ গৈছে তেওঁলোকে পাতসমূহ পেলাই দিবলগীয়া হৈছে আৰু ৰাইজৰ যি লোকচান প্ৰায় কোটি সম্পত্তি তেওঁলোকৰ লোকচান হৈছে যে চৰকাৰে তেওঁলোকক 30,000 টকাকেহে দিবা বুলি কৈছে কিন্তু তেওঁলোকে মানি ল'ব কোনো পধ্যেই বিচৰা নাই যোৱাকালি আমি সম্প্ৰচাৰ কৰি আহিছিলোঁ যিটো প্ৰথমৰ পৰা আৰু ৰিলিফ কেম্পৰ পৰা আমি তেওঁলোকৰ মনৰ ভাৱ জানিছিলোঁ তেওঁলোকে কোনো পধ্যেই মানি ল'লে সম্পূৰ্ণৰূপে তেওঁলোকৰ ক্ষতিপূৰণ লাগিব যি তেওঁলোকৰ ঘৰ হওক বা যি খেতি পথাৰ তেওঁলোকৰ যি লছ হৈ গৈছে সম্পূৰ্ণ ক্ষতিপূৰণ বিচাৰিছে আৰু যিহেতু তদন্ত যিহেতু ইতিমধ্যে ঘটনা কৰিছে আমি আশা কৰিছোঁ যে ভৱিষ্যতত আমি এমাহৰ ভিতৰত যাতে এই জুই যি নিৰ্গত হৈ আছে সেয়া যাতে বন্ধ কৰিব পাৰে হয় উপাসনা যিহেতু কোৱা হৈছে যে তদন্তৰ কথা কোৱা হৈছে কমিটি গঠন কৰি দিয়া হৈছে গতিকে ক'ত কি ভুল হৈ গ'ল ক'ত কেনেধৰণে তাত কি কাৰণত এই গাফিলতি হ'ল সেই সকলোবোৰ তদন্তৰ অন্তত ওলাই পৰিব গতিকে আপুনি ইতিমধ্যে জনাইছে যে ইয়াকে লৈ ৰাইজ সন্তুষ্ট হৈছে তদন্তক লৈ সন্তুষ্ট হৈছে উপাসনা ৰাইজ হয় পাপৰি ৰাইজে সন্তুষ্ট হৈছে কিয়নো এই তদন্ত তেওঁলোকক দৰকাৰ আছিলে কিয়নো তেওঁলোকে যি লোকচান হৈছে আজি ক'ব গ'লে যে চৰকাৰে হয়তো বহুতো কথা তেওঁলোকক কৈছে যে মাটি দিব বা ঘৰ দিব কিন্তু যি পৰিয়ালসমূহ আজি ক'ব লাগিব তেওঁলোকৰ যিটো ঘৰৰ ল'ৰা যি প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে অইলৰ কিছু চূড়ান্ত গাফিলতিৰ বাবে আজি দুজনকৈ কৰ্মচাৰী ইতিমধ্যে কৰুণ মৃত্যু সাৱটি লৈছে সেয়াই তদন্তৰ জৰুৰী আছে যিহেতু আমি জানো যে দুজনকৈ বিষয়াক ইতিমধ্যে অইল কৰ্তৃপক্ষৰ পৰা নিলম্বন কৰা হৈছে চৰকাৰে নিলম্বন কৰিছে তাৰ লগতে এই যি ঘটনা যি সংঘটিত হৈ গৈছিলে যি আজি মৃত্যু সাৱটি লৈছে দুজনকৈ লোক এওঁলোকৰ তদন্ত হোৱা জৰুৰী আছিলে কিন্তু কি কাৰণত এই ঘটনা সংঘটিত হৈছে আৰু এটা কথা কৈছে চৰকাৰে যে এই ঘটনা যাতে এমাহৰ ভিতৰত যাতে ৰোধ কৰে আৰু ভৱিষ্যতত যাতে এনেকুৱা ঘটনা যাতে নহয় তাৰো এক চৰকাৰে দাবী জনাইছে আৰু এটা কথা আমি জানিব পাৰিম যে যিহেতু ডিকমত আজি 2005 চনত এনেধৰণৰ ঘটনা সংঘটিত হৈ গৈছিলে কিন্তু হৈ যোৱাৰ পিছত তাত 25 দিন ধৰি আজি ক'ব লাগিব যে জুই জ্বলি আছিলে তাৰ বাবে এটা যিটো ভুক্তভোগী ৰাইজৰ আমি কথা আমি জানিবলৈ পাইছিলোঁ এমাহ জুৰি এটা অঞ্চলত আজি জুই জ্বলি থকাটো বহুত ডাঙৰ প্ৰশ্ন আৰু ওচৰ যদি কেনেকুৱা চাঞ্চল্য সৃষ্টি হৈছিলে ডিকমত হোৱা সময়ত কিন্তু এতিয়া যিহেতু ডিকমৰ সেই একেটাই বস্তুৱে আজি বাগজানৰ ওচৰৰ বা সমীপৱৰ্তী যিসমূহ গাঁও আছে তাতো একেধৰণৰে নষ্ট হৈছে একেধৰণে অনিষ্ট হৈছে ক্ষতি হৈছে তেওঁলোকৰ মনৰ ভাৱ আপুনি ইতিমধ্যে গ্ৰহণ কৰিছে যিবোৰ ওচৰৰ পাজৰৰ বা সমীপৱৰ্তী গাঁও আছে তেওঁলোকে ভয় খাইছে উপাসনা
হয় হয় বাপুৰি তেওঁলোকে ভয় খাইছে কিয়নো তেওঁলোকে আজি ওচৰত বাগজান গাঁৱে বুলি নহয় বাগজানৰ গাঁৱৰ লগতে যিহেতু মাগুৰী মতাপং বিল আছে তাতো এখন সৰু গাঁও আছে তাৰ লগতে দীঘল তৰং গাঁও আছে নতুন গাঁওকে ধৰি সকলো ঠাইতে তেওঁলোকে ক্ষতিকৰণ হৈছে অকল বাগজানতে নহয় সকলো লোক আজি তেওঁলোকৰ যি জীৱ জন্তু আছে জীৱ জন্তুৰ কৰুণ মৃত্যু সাৱটি ল'বলগীয়া হৈছে সেয়াই সমগ্ৰ জিলাত আজি যে তিনিচুকীয়া জিলালৈ ভাবুকি কঢ়িয়াই আনিছে বুলি আমি ক'বলৈ বিচাৰিছোঁ কিয়নো তিনিচুকীয়া জিলাৰ মাজমজিয়াৰ পৰা আজি যদি ৰাতিৰ ভাগত যেতিয়া বিয়লি যেতিয়া হয় তাৰপিছত এক যি আকাশৰ যি আজি আমি যদি ৰংটো যদি চাবলৈ যাওঁ এক ধোঁৱা ধোঁৱা পৰিৱেশ এক জুইৰ নিচিনা যে ৰঙা চামনিৰে যে ধৰি পৰে যাৰ বাবে সকলো লোক আতংকিত হৈ পৰে আপোনাক ধন্যবাদ জনাইছো উপাসনা আৰু সঁচাকৈ উপাসনাই ইতিমধ্যে যিটো বৰ্ণনা দিলে এতিয়াও হাম কটা নাই সেই আতংকৰ আজিৰ দিনটোতো সেই আতংকই বিৰাজ কৰি আছে ইতিমধ্যে উপাসনাই কৈছে যে তিনিচুকীয়া ৰাইজৰ বাবেও যেন কিছু আতংকিত হৈ পৰিছে তিনিচুকীয়াবাসী ৰাইজ কাৰণ বিয়লিৰ ভাগৰ আকাশখনে এটা অন্য ৰূপ লয় ধোঁৱা ৰূপ লয় গতিকে এতিয়া সমগ্ৰ অঞ্চলটোতে সমগ্ৰ তিনিচুকীয়া বা বাগজানে হওক বাগজানৰ সমীপৱৰ্তী যিসমূহ গাঁও আছে সকলোৱে এতিয়াও প্ৰতিটো নিশা তেওঁলোকে উজাগৰি পাৰ কৰিছে এক আতংকময় পৰিৱেশৰ মাজেৰে এতিয়াও দিন নিয়াবলগীয়া হৈছে প্ৰথম সংবাদত আৰু খবৰ আছে সময় বিৰতি 26 বাগজানৰ মৃত্যু গহ্বৰৰ পৰা উভতি আহিছে ONGCৰ অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী কৰ্মী বাগজানৰ 5 নম্বৰ তৈলকূপত হোৱা বিস্ফোৰণৰ সময়ত ঘটনাস্থলীতে আছিল অগ্নি নিৰ্বাপক বাহিনীৰ আকাশজ্যোতি দাস নামৰ এই কৰ্মীজন বিস্ফোৰণত নিহত দুৰ্লভ গগৈ টিকেশ্বৰ গোহাঁইৰ সৈতে পানীত জাপ দিছিল আকাশজ্যোতি দাসে পানীত অচেতন হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা আকাশজ্যোতি দাসক ডিব্ৰুগড়ৰ AMCHত ভৰ্তি কৰোৱা হৈছিল সুস্থ হৈ তেওঁ শিৱসাগৰৰ ভটিয়াপাৰা ঘৰলৈ আহিছে এই ভয়ংকৰ শিহৰণকাৰী ঘটনাৰ বৰ্ণনা দিছে আকাশজ্যোতি দাসে অইলৰ যিকেইজন মানুহ আছিলে অইলৰ মানে মানুহকেইজনে খাবৰ কাৰণে সেই সময়তে নিজৰ খোৱা বস্তু টিফিনবিলাক উলিয়াইছে হাত চাতবিলাক চেনিটাইজ কৰিছে আৰু তেওঁলোকৰ ওচৰতে মই গৈ বহিছোঁগৈ ছাৰ বহিলে ঠিক তেনে মুহূৰ্ততে চাউণ্ডটো অলপ বেলেগ নিচিনা মানে পাইছোঁ ঘূৰি চাই দেখিছোঁ সম্পূৰ্ণ ৱেলটো মানে জুই জাষ্ট স্পাৰ্ক কৰিছে আৰু গোটেই ৱেলটো মানে জুয়ে চানি ধৰিছে আমি মানে তত ধৰিবই নোৱাৰিলোঁ কি হৈ গ'ল হঠাতে এনেওতো জুই লগা এটা ভয় আছিলেই মানে জুইটো লগাৰ পিছত মানে তাত আমাৰতো কৰিবলগীয়া একোৱেই নাই কাৰণ অলৰেডি পানী আমি অট'মেটিক ছাপ্লাই দিয়ে আছোঁ কণ্টিনিউ পানী মাৰি আছোঁ তাৰপিছত আমি মানে সেই সময় ভিতৰত পলাব লাগে যোনফালে সুবিধা হয় আমাৰ মানে মেইন যোনখন গেট আছিলে সেইফালে জুইটো বেছি বতাহে ঠেলিছে সেইটো কাৰণে পানীৰ ফালে মানে যিকেইজন আমাৰ অইলৰ কৰ্মচাৰী বৰ্তমান ঢুকাইছে তেওঁলোকে পলোৱা দেখিলোঁ তেওঁলোকৰ আকৌ ডাঙৰি কালাৰটো হৈছে ব্লু কালাৰ আৰু আমাৰটো অৰেঞ্জ কালাৰ মানে ব্লু কালাৰ মানুহকেইটা এইফালে দৌৰা দেখি ময়ো মানে সেইফালে দৌৰি দিলোঁ কিন্তু সেইফালে সেই যিখিনি জেগাত পানী জমা হৈ আছিলে সেইখিনি প্ৰথমখিনি জেগা বাম হয় সেইখিনিত আমি দৌৰি পেলাই গৈছিলোঁ কিন্তু এটা জেগাত ইমানেই দ মই কমপ্লিট মানুহটো ডুব গুচি গ'লোঁ তাৰপিছত মই মানে একদম তলকিব পৰা নাই পানীত যেতিয়া ডুব গ'লোঁ যিমান পাৰি উঠিব চেষ্টা কৰিছোঁ নাই পৰা তাৰপিছত সেই সময়ত মোৰ মানে একদম মৃত্যু যে অনিবাৰ্য সেইটো মানে মোৰ মনলৈ পূৰা আহিছে আৰু মোৰ অকণমানি এজনী ছোৱালী আছে তাইৰ মুখখন মানে মই পূৰা তেতিয়া মনলৈ আহিছে আৰু মানে যাতে মানে কি আজিৰ পৰা তাইক লগ নাপাওঁ তেনেকুৱা এটা মানে ফিল হৈছে আৰু সেইটোৱে মোক মানে এটা এনেকুৱা যুঁজ আনিছে যে মই বাচিবই লাগিব মই মানে এটা মৰণপণ যুঁজ দিছোঁ আৰু মানে পাইপডালত যেনে তেনে উঠিবলৈ তাৰপৰা মই খুব ট্ৰাই কৰি কিবা এটা মানে নটৰ নিচিনা তলফালে বস্তু পালোঁ যিটোত ধৰি পেলাই মানে জোৰ দি পেলাই মই এখন ভৰি পাৰ হৈ পেলাই পাইপডালত মানে উঠি ল'লোঁ তাৰপৰা ঠিক তেনেকৈ বাম অলপমান কম মানে পানী থকা জেগাত পালোঁহি তাৰপিছত মই যিমান পাৰি মানে দৌৰিবলৈ হেৰি কৰিছোঁ কিন্তু মই নীলা যোনজন মানুহ এতিয়া দুৰ্লভ গগৈ বুলি কৈছে তেখেতৰ হেৰিটো প্ৰায় 15 মিটাৰমান হ'ব ইমানমান আঁতৰত মানে দেখিছোঁ এটা ল'ৰা উপঙিছে ইমানটোলৈকে মই অকণমান ধৰিব পাৰিছোঁ চকুৰে তাৰ আগত আৰু কিবা কোনোবা আছিলে যদিও মই মানে ভালকৈ ভিজিবল হোৱা নাই তাৰপিছতে মই মানে ওচৰত থকাহেঁতেন তেখেতকো মই মানে একদম এনেকুৱা লাগিছে যেন টানি পেলাই লৈ আহিম কিন্তু মই দুবাৰ পিছলৈ ঘূৰি চাইছোঁ মানুহটোৱে কিবা মানে হেৰি দিয়ে নেকি কিন্তু তেওঁ তেতিয়ালৈকে বডি মুভমেণ্টটো মই দেখা নাই দক্ষিণ কামৰূপত বৰলুইতৰ খহনীয়াৰ কালৰূপ ফুণ্টলিৰ পানীখাইটিত চপৰাচপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা অস্তিত্বৰ সংকটত ঐতিহাসিক ফুণ্টলি বজাৰ বিগত প্ৰায় 30 বছৰত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ ফলত
যাক কৈছে 20খনৰ অধিক গাঁৱৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠান লুইতৰ বুকুত বিলীন হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি অশেষ কষ্টৰে গঢ়ি তোলা ঘৰখন এতিয়া এনেদৰে ভাঙি নিৰাপদ স্থানলৈ গতি কৰিছে বহু পৰিয়াল খহনীয়াৰ পৰা ৰক্ষা পাবলৈ মুকলি আকাশৰ তলত মথাউৰিত আন কোনোবাই জুপুৰি সাজি বাস কৰি আছে খহনীয়াগ্ৰস্ত পৰিয়ালে জলসম্পদ বিভাগে পানীখাইটিত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে সামান্য পৰিমাণে কাম কৰিছে যদিও সেয়া যথেষ্ট নহয় বৰ্তমান 15খনৰো অধিক গাঁৱৰ ৰাইজে ক্ষৰণ গণিবলগীয়া হৈছে ভয়ংকৰ বিপদৰ এইখিনি জায়গা প্ৰায় 2 কিলোমিটাৰ জায়গা যদি এতিয়া কোনো ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা নহয় তেতিয়াহ'লে আল্টিমেটলি আমাৰ অঞ্চলটো এতিয়া এটা ভাবুকিৰ হৈ যাব আৰু এই ইৰিগেশ্যনটো এনেকুৱা এটা অৱস্থাত আছে যে এতিয়া যদি ভাঙি আহে তেতিয়াহ'লে আল্টিমেটলি গোটেই চন্তলীয়ে এফেক্টেড হৈ যাব আজি SDO সাহেবক আমি অনুৰোধ জনাইছোঁ বা আমি অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ যে যিকোনো মূল্যৰ বিনিময়ত হ'লেও আমাৰ এই চৰ অঞ্চলৰ যিটো সমস্যা একমাত্ৰ গৰাখহনীয়া সমস্যাটো আমাৰ ডাঙৰ সমস্যা এই সমস্যাটো সমাধান কল্পে ইতিমধ্যে চৰকাৰে যথেষ্টখিনি আমাক সহায় কৰিছে আৰু যথেষ্ট সহায় কৰাৰ দৰকাৰ আমাৰ আছে প্ৰতি বছৰে ৰিগুলাৰ আপোনাৰ গৰাখহনী হৈ আছে যদিও আমি চৰকাৰলৈ আহ্বান জনাইছিলোঁ অলপ কাম কৰিছে পানীখাইটিৰ পূবফালে আৰু পশ্চিমফালে মাজত 2 কিলোমিটাৰমান থৈ গৈছে সেইখিনি 20খনমান গাঁও ইতিমধ্যে গৰাখহনীৰ কবলত পৰিছে মই চৰকাৰলৈ আহ্বান জনাইছোঁ আপোনালোকে অতি সোনকালে ইয়াত পাৰ্কৰ আইন নহ'লে জিঅ' বেগৰ ব্যৱস্থা কৰক নহ'লে এই গাঁওখন মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব মহানগৰীৰ নতুনকৈ কেইবাটাও কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আমি প্ৰতিটো কণ্টেইনমেণ্ট জোনৰ খবৰ ইতিমধ্যে আপোনালোকক দি আছোঁ প্ৰতিটো কণ্টেইনমেণ্ট জোনৰ পৰা আমাৰ সাংবাদিকে আমাক সবিস্তাৰে জনাইছে বামুণী মৈদামৰ কুশলনগৰক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ইফালে বিৰুবাৰী অঞ্চলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আঠগাঁও পুখুৰীপাৰ অঞ্চলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে বৰ্ষাপাৰা অঞ্চলকো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে গুৱাহাটীৰ ঘোঁৰামাৰাৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সকো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আমি পুনৰ এবাৰ সংযুক্ত হৈছোঁ বলেন ভট্টাচাৰ্যৰ সৈতে বলেন যিহেতু আপুনি আমাক জনাই আছে কণ্টেইনমেণ্ট জোনৰ সবিশেষ আৰু ইতিমধ্যে আপুনি জনাইছে যে কথা কিছু লুকুওৱা হৈছে গতিকে এই বিষয়টোৰ ওপৰত পুনৰ এবাৰ আপোনাৰ পৰা জানিব বিচাৰিম হয় এই মুহূৰ্তত মই পুনৰবাৰ দেখুৱাবলৈ বিচাৰিছোঁ যে বিৰুবাৰীস্থিত যিটো কালী মন্দিৰ পথৰ এয়া এগৰাকী কৰ্মকাৰ উপাধিৰ ফাঁচী বজাৰত কৰ্মৰত কৰ্মচাৰীৰ ঘৰ আৰু তেখেতৰ দেহত COVID-19 ধৰা পৰিছে আৰু COVID-19 ধৰা পৰাৰ পিছত সেই ঘৰৰ আৱাসীটোৰ ক্ষেত্ৰত আমি প্ৰথমে কোৱাৰেণ্টাইন কৰা হৈছে বা কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে সেই স্থানটো আমি দেখুৱাইছোঁ একেদৰে আমি দেখুৱাবলৈ তথা মনৰ কথা এই মুহূৰ্তত জানিব বিচাৰিম যে এই অঞ্চলটো সমগ্ৰ পথটো কালী মন্দিৰৰ পথটো কণ্টেইনমেণ্ট কৰা হৈছিলে কিন্তু এই মুহূৰ্তলৈকে কোনো এগৰাকী প্ৰশাসনৰ লোক কণ্টেইনমেণ্ট জোনত নাই আৰু এই স্থানত কোনো ধৰণৰ এৰিয়ালৈ চেনিটাইজ কৰা হোৱা নাই আৰু সমগ্ৰ পথটো যি ধৰণৰ বন্ধ কৰি দিবলৈ যি ধৰণৰ বিচৰা হৈছিলে সেয়াও এই মুহূৰ্তত কৰিবলৈ হোৱা নাই অৰ্থাৎ প্ৰশাসনে ক'ৰবাত নহয় ক'ৰবাত গাফিলতি কৰিছে নেকি এই প্ৰশ্ন এতিয়া সাধাৰণ স্থানীয় ৰাইজৰ মই পোনে পোনে জানিব বিচাৰিম ব্যক্তিগৰাকীৰ নাম তেখেতৰ ক'ত কৰ্মসূচী কেনেকুৱা ধৰণৰ কেতিয়া কি হৈছিল তেওঁৰ নাম মানে ৰাধু কৰ্মকাৰ হয় ফেঞ্চি বজাৰত কোনোবা দোকান এখনত চাকৰি কৰে আৰু যোৱাকালি 12টামান বজাত ফোন কৰিছে নেকি তেওঁৰ পজিটিভ পাইছে বুলি পুলিচ আহিছে 3টামান বজাত তেওঁক লৈ গৈছে ইয়াৰে পৰা তেতিয়া পুলিচ আছিলে সন্ধিয়ালৈকে আছিলে তাৰপিছত পুলিচ গুচি গ'ল তাৰপিছত মষ্ট প্ৰবলি SP নহ'লে DC কোনোবা এজনৰ গাড়ী আহিছিলে 3টামান গাড়ী আহি অলপ দেৰি থাকি গুচি গ'ল তাৰপিছৰ পৰা আৰু ইয়াতে একো নাই তো আমি ফেচবুকত বা অন্য ছ'চিয়েল মিডিয়াৰ যুগতে গম পাইছোঁ যে এইখিনি এৰিয়া নৰ্থত কালী মন্দিৰ ইফালে চাউথৰ ইফালে বীৰ চিলাৰায় পথ প্ৰফেচাৰ কলনী আৰু ৰামকৃষ্ণ মিছন ৰোড এইখিনি কণ্টেইনমেণ্ট জোন কৰা হৈছে বাট কণ্টেইনমেণ্ট জোনৰ প্ৰট'কল কি নাজানো আমি একো কিন্তু দেখা পালোঁ যে মানুহ দেখোন যাই আছে আহি আছে নৰ্মেল চলি আছে তো এইটো বস্তুটো একো বুজি পোৱা নাই আৰু এতিয়া কোনো পুলিচো নাই এইটো বিৰুবাৰী পুলিচৰ বা কি ভূমিকা নাজানো এইবিলাক আমি তো তেনেধৰণে এইটো পাই আছোঁ আমি কনফিউজ আছোঁ অঞ্চলটো চেনিটাইজ কৰা হৈছে চেনিটাইজ আগতে কৰিছিলে যেতিয়া একদম লকডাউনটো কঠোৰ আছিলে সেইখিনি সময়ত এবাৰ দুবাৰ হৈছে নোহোৱা নহয় কিন্তু বৰ্তমান কালিৰ পৰা এতিয়ালৈকে একোৱে হোৱা নাই খালি তেওঁক লৈ গৈছে that's it আৰু বাকি আমি যদি চাবলৈ যাওঁ অকণমান যদি আমি আগুৱাই আহোঁ তেতিয়া আমি দেখিবলৈ পাম যিটো পৰিয়ালত বা যিটো স্থানত কণ্টেইনমেণ্ট কৰা হৈছে মাত্ৰ 3 ঘৰ ইয়াত লোক আছে
আৰু বাকী সমগ্ৰ পথৰ ক্ষেত্ৰত তেখেতে কৈছে যে ইয়াত কণ্টেইনমেণ্ট কৰা হৈছিলে কিন্তু সেই পথত এই মুহূৰ্তত মানুহ অহা যোৱা কৰি আছে সাধাৰণ লোক ওলাই আহিছে কিন্তু ইয়াত কোনো ধৰণৰ বাধ্যবাধকতা নাই প্ৰশাসনৰ লোক কোনো নাই চকু দিয়াটা ইয়াত কোনো ধৰণৰ নাই আৰু যাৰ কাৰণে হয়তো সুযোগ বুজি যি ধৰণৰ এক শংকা প্ৰকাশ কৰি থকা হৈছে এই শংকা যে এক ভয়ংকৰ এটা পৰিৱেশৰ সূচনা হ'ব সেয়া কিন্তু অনুমান কৰিব পাৰি কাৰণ ক'ৰবাত নহয় ক'ৰবাত প্ৰশাসনে আচলতে শিথিলতা নিজেই লৈছে নেকি সেয়া এই মুহূৰ্তত কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন তাতে অকণমান যদি আমি জানিব পাৰোঁ যে এই ধৰণৰ যিটো পৰিৱেশ আপোনালোকৰ মনত শংকিত হৈছে কাৰণ সন্মুখৰ ঘৰ এটা এঘৰ বা 500 মিটাৰ দূৰত্বত তেখেতৰ ঘৰ কণ্টেইনমেণ্টৰ অতি চমু কৰা হৈছে বা নহয় এইটো খুব বেছি হ'লে 50 মিটাৰ হ'ব মোৰ ঘৰৰ পৰা ইয়াতে যদি আপুনি জকি কেনে চায় এইকাৰণে ভয়ভীতটো হৈছে আটাইতকৈ আমি চাবলৈ ফাঁচী বজাৰ আটাইতকৈ হটস্পট আৰু ফাঁচী বজাৰতে আটাইতকৈ বেছি সংক্ৰমণ হৈছে আৰু সেই স্থানৰ এগৰাকী লোক ইয়াত ক'ভিড-19 ধৰা পৰিছে তাৰপিছত প্ৰশাসনে নিৰ্দেশ দিছে যে কালী মন্দিৰ পথছোৱা ইয়াত কণ্টেইনমেণ্ট কৰা হ'ব কিন্তু এই মুহূৰ্তত তাত কৰা হোৱা নাই আৰু কালি গধূলিলৈকে আছিলে 5:30 বজালৈকে ইয়াতে দুজন CRPFৰ মানুহ আৰু এজন পুলিচৰ কনষ্টেবল আছিলে ইয়াতে কিন্তু আমি নাজানো পটাককে সিহঁতে ওলাই গ'ল ইয়াৰ পৰা সব চেয়াৰ উভতাই দিলে আমাৰ ঘৰত আৰু ওলাই গ'ল এতিয়া কিয় ওলাই গ'ল কি ব্যাপাৰ এইটোতো আমি নাজানো ইয়াতে কোনো গাৰ্ড নাই একো নাই যদি ইয়াৰ পৰা এটা পজিটিভ ওলাইছে আমি সাসপেক্টকে আমি এনেকাকে চাওঁ এটোতো পজিটিভে ওলালে পজিটিভ ওলোৱাৰ পাছতে প্ৰশাসনৰ পৰা কোনো মানুহ ইয়াতে বলেন ধন্যবাদ জনাইছো আৰু এয়া বিৰুবাৰীৰ পৰা বলেনে আমাক কণ্টেইনমেণ্ট জনৰ পৰা পোনপটীয়াকৈ দেখুৱালে ৰাইজৰ মাজত কিছু ক্ষোভ আছে প্ৰশাসনৰ বিৰুদ্ধেও আছে গতিকে সাৱধানতা সজাগতাৰ প্ৰশ্ন বাৰে বাৰে উত্থাপন হৈ আহিছে আৰু বিশেষভাৱে আজিৰ দিনটোত অন্য খবৰৰ মাজত এটা খবৰ যে গণসংক্ৰমণ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে 15 বছৰে মেৰামতি নকৰা এখন কাঠৰ ভঙা দলং জৰাজীৰ্ণ দলংখন মেৰামতি কৰিবলৈ স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো কোনো সঁহাৰি নাপালে ৰাইজে আৰু এই খবৰ আমি জনাই যাম অন্য পৰৱৰ্তী বাতৰিত কিন্তু এতিয়া প্ৰথম সংবাদৰ পৰা বিদায় লৈছো নমস্কাৰ